মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি মেথছৰ চিৰিজটো কণ্টিনিউ কৰি আছিলোঁ। মই আপোনালোকক জনাইছিলোঁ যে এই মেথছৰ চিৰিজটোত আমি অকল এডিআৰই কুৱেশ্যন পেপাৰে ছল্ভ নকৰোঁ। এডিআৰই কুৱেশ্যন পেপাৰৰ লগতে অসমৰ যিমানখিনি প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যন পেপাৰ আছে প্ৰত্যেকখন কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম। আমি এডিআৰই 10খন কুৱেশ্যন পেপাৰ ডিছকাছ কৰিমেই, তাৰ লগতে আমি আছাম পুলিচ বা ফৰেষ্টৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম, ডিএছএছ বা ডিএমই কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম, আছাম টেট বা জিটি পিজিটি কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম আৰু লগতে যিমানখিনি আমাৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ডিপাৰ্টমেণ্টেল এক্সাম আছিলে, আগত ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন কণ্ডাক্ট কৰিছিলে, প্ৰত্যেকখন কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম। তাৰ মানে এই চিৰিজটো যদি আমি কৰোঁ তেনেহ'লে আমি গম পাই যাম যে আচলতে অসমৰ এক্সামত মেথছৰ কেনেকুৱা ধৰণৰ পেটাৰ্ণত কুৱেশ্যন কাটে, কেনেকুৱা ধৰণৰ লেভেলৰ কুৱেশ্যন পাতে আৰু কি কি টপিকৰ পৰা প্ৰশ্নবিলাক আহে। মই এইটো কথাও 100% গেৰেণ্টি সহকাৰে কৈছোঁ, পুনৰবাৰ কৈছোঁ, মই 100% গেৰেণ্টি সহকাৰে কৈছোঁ, যদিহে আপোনালোকে এই চিৰিজটো ফ'ল' কৰে তেনেহ'লে মেথছৰ প্ৰত্যেকটো প্ৰশ্নৰ সৈতে যেতিয়া আমি প্ৰশ্নখিনি কৰি যাম, কুৱেশ্যনবিলাক কৰি যাম, প্ৰত্যেকটো প্ৰশ্নৰ সৈতে আপোনালোকৰ কনচেপ্টটো 100% ক্লিয়াৰ হ'ব। 100% ক্লিয়াৰ হ'ব যেতিয়া আপোনালোকে প্ৰশ্নখিনি কৰিব, আপোনালোকে নিজেই উপলব্ধি কৰিব। ঠিক আছে, মাত্ৰ এটাই চেলেঞ্জ যে বহুত আমি ডাঙৰ টাৰ্গেট এটা লৈছোঁ, আমি 30খনতকৈ বেছি কুৱেশ্যন পেপাৰ ছল্ভ কৰিম, অকল 30খন কুৱেশ্যন পেপাৰ নহয়। তো সেইটো কাৰণে বহুত বেছি মটিভেশ্যনৰ প্ৰয়োজন মোকো হ'ব। চ' যদিহে আপোনালোকে ক্লাছটো চাই ভাল পায় বা কেনেকুৱা পাইছে ক্লাছটো চাই, তো কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে আমাক বহুত বেছি উৎসাহ দিয়ে। প্ৰথমটো প্ৰশ্ন চাওক, আমাক কি দিয়া আছে, আমাক কৈছে দ্য এভাৰেজ এজ অফ এ এণ্ড বি ইজ 30 years। এ আৰু বিৰ গড় বয়সটো আমাক দিয়া আছে 30 বছৰ বুলি। যেতিয়াই আমাক এভাৰেজ দিয়া থাকিব, গড় দিয়া থাকিব, আমি সদায় ট'টেল ওলাওঁ। মই বাৰে বাৰে কৈছোঁ আপোনালোকক, আমি ট'টেল ওলাম, আমি ট'টেল এজ ওলাম। ট'টেল এজ কাৰ? এ আৰু বিৰ। গতিকে ট'টেল এজ এ আৰু বিৰ কিমান হ'ব? সদায় আমি ট'টেল ওলাবলৈ হ'লে যিটো আমাক এভাৰেজ দিয়া থাকে, যিটো আমাক গড় দিয়া থাকে, আমি সেইটো লিখিম। কিমানজন ব্যক্তি আছে সেইটো ব্যক্তিৰে মাল্টিপ্লাই কৰিম। এ আৰু বি ব্যক্তি আছে, মানে দুজন ব্যক্তি আছে, গতিকে 2ৰে মাল্টিপ্লাই কৰিলে ট'টেল এজটো এ আৰু বিৰ 60 years হৈ যাব। ইয়াৰলৈকে ক্লিয়াৰ? একেধৰণে আমাক কৈছে ডেট অফ বি এণ্ড চি ইজ 26 years। বি আৰু চিৰ গড় বয়সটো 26 বছৰ দিয়া আছে। তো যেতিয়াই আমাক এভাৰেজ বা গড় দিয়া থাকে, আমি পুনৰবাৰ ট'টেল ওলাম। তো বৰ্তমান বি আৰু চিৰ ট'টেল ওলাম। ট'টেল ওলাবলৈ কি 26 years যিটো আমাৰ এভাৰেজ দিয়া আছিলে, এভাৰেজৰ লগত দুজন ব্যক্তি আছে, গতিকে 2 মাল্টিপ্লাই, মানে কিমান হ'ল? 52 হ'ল। ইয়াৰলৈকে ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। এতিয়া আমাক ওলাব দিছে কি, আমাক কৈছে দ্য ডিফাৰেঞ্চ অফ দ্য এজ অফ এ এণ্ড চি। এ আৰু চিৰ বয়সৰ পাৰ্থক্য ওলাব লাগে, পাৰ্থক্য ওলাব লাগে। যদিহে মই এইটো 1 নম্বৰ ইকুৱেশ্যন দিওঁ, এক্সামত একদম লাইন বাই লাইন এনেকৈ লিখিব নালাগে আপোনালোকে, মই বুজাবলৈ লিখিছোঁ। এইটো যদি মই 2 নম্বৰ দিওঁ, তো যিহেতু পাৰ্থক্য কথা কৈছে, ডিফাৰেঞ্চ কথা কৈছে, ডিফাৰেঞ্চ হ'লে আমি মাইনাছ কৰোঁ। যদি মই কওঁ যে মোৰ বয়স 30 years হয়, আপোনাৰ বয়স 25 years হয়, আমাৰ দুটাৰ মাজৰ পাৰ্থক্য কিমান? মোৰ 30 years, আপোনাৰ 25 years, আমাৰ দুটাৰ মাজৰ পাৰ্থক্য কিমান? আপুনি ক'ব 5 বছৰৰ পাৰ্থক্য। মানে কি কৰিলে আপুনি? এই 30ৰ পৰা 25 মাইনাছ কৰিলে। ডিফাৰেঞ্চ ক'লে আমি মাইনাছ কৰিব লাগে। তো আমি মাইনাছ কৰিম 1ৰ পৰা 2, তাৰমানে এ প্লাছ বি যিটো আছিলে, এইটো মই লিখি ল'লোঁ ফাৰ্ষ্টত। তাৰ পৰা মাইনাছ কৰিম, মাইনাছ চিন দিলোঁ। কি মাইনাছ কৰিম? বি আৰু চিটো মাইনাছ কৰিম, মাইনাছ বি প্লাছ চি। ইয়াৰলৈকে ক্লিয়াৰ আছে, কোনো অসুবিধা নাই? ইয়াৰলৈকে ক্লিয়াৰ? তো ইকুৱেলটো কি হৈ গ'ল আমাৰ? এই 60 - 52, গতিকে 60 - 52 লিখিলোঁ। হ'ব ইয়াৰলৈকে? তো এ প্লাছ বি মাইনাছ বি হৈ গ'ল, এ প্লাছে এ মাইনাছে, ব্ৰেকেটটো আঁতৰাই দিলে এ প্লাছে এ মাইনাছে মাইনাছ হৈ যাব, গতিকে মাইনাছ চি ইকুৱেল টু 8 years। 60ৰ পৰা 52 গ'লে 8। তো এ প্লাছ বি এ মাইনাছ বি কেঞ্চেল হৈ গ'ল, তাৰমানে এ আৰু চিৰ মাজৰ পাৰ্থক্যটো কিমান বছৰৰ? 8 বছৰৰ, গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ। এক্সামত যে এনেকৈ লাইন বাই লাইন লিখা প্ৰয়োজন নাই, এটা লাইনতে আনচাৰটো ওলাই যাব। মই বুজাইছোঁ কাৰণে ষ্টেপ বাই ষ্টেপ কৰি দিছোঁ, ঠিক আছে? এইটো বহুত দীঘল বুলি নাভাবিব, এইটো 20 ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰি, মুখতে কৰিব পাৰি, ঠিক আছে? মই পুনৰবাৰ ক'ম, যেতিয়া আমাক এভাৰেজ দিয়া থাকিব, গড় দিয়া থাকিব, আমি সদায় ট'টেল ওলাওঁ। গতিকে ট'টেল এ আৰু বিৰ আমি 60 years পালোঁ। একেধৰণে আমাক বি আৰু চিৰ এভাৰেজ দিয়া আছে 26 years, গতিকে বি আৰু চিৰ আমি ট'টেলটো 52 পালোঁ। মাজৰ পাৰ্থক্য লাগে, গতিকে আমি মাইনাছ কৰি দিছোঁ। মাইনাছ কৰোঁতে আমাৰ বি কেঞ্চেল গুচি গ'ল, গতিকে এ আৰু চি মাইনাছটো আমি কিমান পালোঁ? 88 years পালোঁ, মানে 8 বছৰ। তো প্ৰথমটো কুৱেশ্যন অলপমান মই ডিটেইলছত এক্সপ্লেইন কৰিলোঁ। মই আশা কৰিছোঁ ক্ৰিষ্টেল ক্লিয়াৰ। তাৰ নেক্সট প্ৰশ্নটো চাওক। ইয়াত পুনৰবাৰ আমাৰ এভাৰেজৰ পৰা প্ৰশ্ন সুধিছে, গড়ৰ পৰা প্ৰশ্ন সুধিছে, গতিকে এই প্ৰশ্নটো আপুনি নিজে ছল্ভ কৰিবলৈ ট্ৰাই কৰক, কাৰণ এই মাত্ৰ আমি এভাৰেজৰ প্ৰশ্ন এটা কৰিছোঁ।
প্ৰয়োজন হ'লে ভিডিঅ'টো আপুনি প'জ কৰি ল'ব মই লগালগ কৰি যাম যাতে সময় নষ্ট নহয় আমাক কৈছে এভাৰেজ অফ 6 নাম্বাৰ ইজ 8 ছটা সংখ্যাৰ গড় মানটো আমাক 8 বুলি দিয়া আছে মই বাৰে বাৰে কৈছোঁ যেতিয়া আমাক এভাৰেজ দিয়া থাকে আমি টটেল ওলাম তো ইয়াত পুনৰবাৰ মই টটেল 6 নাম্বাৰ যে ছটা সংখ্যা আছে আমাক গতিকে ছটা সংখ্যাৰ টটেল কিমান হ'ব টটেল ওলাবলৈ যেটো আমাৰ ওচৰত এভাৰেজ থাকে আমি এভাৰেজটো ফাৰ্ষ্টত লিখোঁ এভাৰেজৰ লগত কিমানটা সংখ্যা আছে ছটা সংখ্যা আছে গতিকে 6 ৰে মাল্টিপ্লাই তাৰ মানে আমি 48 পালোঁ ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট আমাক কৈছে ওৱান মোৰ নাম্বাৰ ইজ এডেড যদি এটা সংখ্যা যোগ কৰা হয় তেন্তে এভাৰেজটো 9 হৈ যায় গড়টো 9 হৈ যায় তো আমি পুনৰবাৰ এভাৰেজ দিয়া থাকিলে আমি সদায় টটেল ওলাওঁ তো পুনৰবাৰ আমি টটেল ওলাম টটেল বৰ্তমান 6 নাম্বাৰ হৈ নাথাকে যেহেতু নতুনকৈ আৰু এটা সংখ্যা যোগ কৰি দিব দিছে গতিকে 6টাৰ লগত এটা সংখ্যা যোগ কৰিলে বৰ্তমান 7 নাম্বাৰ গতিকে 7 নাম্বাৰৰ টটেলটো কিমান হ'ব আমাক দিয়া আছে এভাৰেজ 9 গতিকে আমি 9 ইনটু সদায় এভাৰেজৰ লগত ইনটু কৰোঁ কিমানটা সংখ্যা আছে 7টা সংখ্যা আছে গতিকে আমি 7ৰে মাল্টিপ্লাই মানে 63 পালোঁ ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই আমাক কৈছে হোৱাট ৱাজ দ্য এডিচনেল নাম্বাৰ অতিৰিক্ত সংখ্যাটো কিমান হয় বুলি কৈছে তো ইয়াত দেখা পাইছে 7টা সংখ্যা আছে ইয়াত চাওক আপোনালোকে 7টা নাম্বাৰ আছে ইয়াত 6টা নাম্বাৰ আছে তাৰ মানে এই 7টাৰ পৰা 6টাটো মাইনাছ কৰিলে আমাৰ এক্সট্ৰা সংখ্যাটো ওলাই যাব তো সেইটো কাৰণে আমি কি কৰিম সেইটো কাৰণে আমি এই 7 - 6 মানে এডিচনেল নাম্বাৰটো কিমান হ'ব এডিচনেল নাম্বাৰটো তো আমি এই 63 পৰা 48টো মাইনাছ কৰি দিম 63 পৰা 48 গ'লে 15 হ'ব 15 হ'ব অপশ্যন এটো কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে মই আকৌ এবাৰ এক্সপ্লেইন কৰিম যিসকলৰ অলপমান কনফিউজন আছে এতিয়া ক্লিয়াৰ হৈ যাব আমি সদায় দুবাৰ এক্সপ্লেইন কৰিম প্ৰত্যেকটো প্ৰশ্ন আমাক কৈছে এভাৰেজ অফ 6 নাম্বাৰ ইজ 8 যেতিয়া আমাক এভাৰেজ বা গড় দিয়া থাকে আমি সদায় টটেল ওলাম তো আমি টটেল 6টা সংখ্যাত কিমানটা হ'ব এভাৰেজ যেটো আছিলে এভাৰেজৰ লগত 6টা সংখ্যা আছে 6ৰে মাল্টিপ্লাই কৰি আমি 48 পালোঁ ইয়াৰলৈকেতো ক্লিয়াৰ আছে তাৰ নেক্সট আমাক কৈছে যে যেতিয়া নতুনকৈ এটা সংখ্যা এড কৰি দিয়া যায় যেতিয়া নতুন সংখ্যা এটা যোগ কৰা যায় আগৰ পৰা 6টা সংখ্যা আছিলে আৰু এটা সংখ্যা যোগ কৰিলে বৰ্তমান 7টা সংখ্যা হৈ গ'ল 7 নাম্বাৰছ তো তাৰ এভাৰেজটো আমাক দিয়া আছে গড়টো তো এভাৰেজ থাকিলে পুনৰবাৰ আমি টটেল ওলাম তো টটেল 7টা সংখ্যাৰ টটেল কিমান পালোঁ এভাৰেজ দিয়া আছে কিমান 9 ইনটু 7 মানে 63 ইয়াৰলৈকে ঠিক আমাক কৈছে যোনটো এক্সট্ৰা এডিচনেল নাম্বাৰ আছিলে অতিৰিক্ত সংখ্যা আছিলে সেইটো কি হ'ব তো ইয়াত 7টা সংখ্যাৰ পৰা যদি মই 6টা সংখ্যা মাইনাছ কৰি দিওঁ সেই এক্সট্ৰা সংখ্যাটো ওলাই গ'ল আমাৰ 15 বুলি মই আশা কৰিছোঁ ক্লিয়াৰ আছে অপশ্যন এটো কাৰেক্ট আনচাৰ ক্লিয়াৰ তাৰ নেক্সট যেটো কুৱেশ্যন আছে এইটো আমি অলপ পিছত কৰিমগৈ এইটো আমি ট্ৰিক্সৰ সহায়তো কৰিব পাৰোঁ অলপ পিছত কৰি আছোঁ তাৰ আগতে আমি ফাৰ্ষ্টত কুৱেশ্যন নম্বৰ 13 কৰিম এক্সামত যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহে বহুতে বহুত বেছি কনফিউজ হৈ যায় আৰু এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এৰি আহে তো সেইটো কাৰণে যিমান সম্ভৱ সিমান সহজকৈ আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰিম আমাক কি দিয়া আছে আমাক কৈছে ফ্ৰম এ ৰেক্টেংগল মেটেল শ্বীট অফ 25 চেণ্টিমিটাৰ এণ্ড 20 চেণ্টিমিটাৰ আমি ফাৰ্ষ্টত কমাৰলৈকে পঢ়িম যে 25 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ বাহু বিশিষ্ট এটা আয়তাকাৰ ধাতুৰ পৰা তো যেতিয়া আমাক ৰেক্টেংগল বুলি কৈ দিলে আয়ত বুলি কৈ দিলে গতিকে মই ইয়াত দেখা পাইছে এটা আয়ত আঁকি লৈছোঁ এটা মই ৰেক্টেংগল আঁকিছোঁ ইয়াৰ আমাৰ ছাইডবিলাক দিয়া আছে 25 চেণ্টিমিটাৰ তাৰ মানে দীঘল ছাইডটো আমাৰ 25 চেণ্টিমিটাৰ আৰু চুটি ছাইডটো আমাৰ 20 চেণ্টিমিটাৰ বুলি দিয়া আছে ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট আমাক কৈছে এ চাৰ্কুলাৰ শ্বীট এজ লাৰ্জ এজ পচিবল ইজ কাট অফ আয়তাকাৰ ধাতুৰ পৰা যিমান সম্ভৱ সিমান বৃহত্তম এটা বৃত্তাকাৰ পাত কাটিব দিছে তাৰ মানে ইয়াৰ পৰা এটা বৃত্ত বনাব দিছে একেবাৰে সৰু বুলি ক'লে আমি এনেকৈ সৰু য'ত ত'ত কাটিব পাৰিম কিন্তু আমাক সৰু কাটিব দিয়া নাই যিমান ডাঙৰ যিমান সম্ভৱ সিমান ডাঙৰ তাৰ মানে একদম ডাঙৰ বুলি ক'লে আমি এইটোৱে কাটিব পাৰিম ইয়াতকৈ ডাঙৰ আমি কাটিব নোৱাৰোঁ ঠিক আছে এটা চাৰ্কেল কাটিব দিছে মাত্ৰ ইয়াৰলৈকে ক্লিয়াৰ আছে তো মই যদিহে কওঁ আমাক ওলাব দিছে কি আমাক ওলাব দিছে হোৱাট ইজ দ্য এপ্ৰক্সিমেট এৰিয়া অফ দ্য ৰিমেইনিং শ্বীট বাকী থকা পাতৰ তো এই চাৰ্কেলটো কটাৰ পিছত বাকী যি এইটো এৰিয়া থাকিলে বা বাকী যি এইটো এৰিয়া থাকিলে সেই থাকি যোৱা এৰিয়াটো কিমান হ'ব সেইটো ওলাব দিছে তো যিহেতু এৰিয়া ওলাব দিছে ফাৰ্ষ্টত মই ওলাম যে এৰিয়া এই ৰেক্টেংগুলাৰ এৰিয়াটো কিমান হ'ব ৰেক্টেংগুল মানে এই গোটেই ৰেক্টেংগুলাৰ এৰিয়াটো কিমান তো ৰেক্টেংগুলাৰ এৰিয়াটো লেন্থ ইনটু ব্ৰেথ কৰি দিম তাৰ মানে 500 চেণ্টিমিটাৰ স্কোৱাৰ ঠিক আছে এইটো হ'ল ৰেক্টেংগুলাৰ এৰিয়া তো মই চাৰ্কুলাৰ এৰিয়াটো ওলাব পাৰিম নেকি তেতিয়া মই ৰেক্টেংগুলাৰ পৰা চাৰ্কুলটো মাইনাছ কৰি দিম চাৰ্কুলাৰ এৰিয়াটো কেনেকৈ ওলায় তাৰ কাৰণে আমাৰ ওচৰত পাই আৰ স্কোৱাৰ ফৰ্মুলাটো আছে
এতিয়া এই চাৰ্কেলটোৰ ৰেডিয়াছটো এইডোখৰ ৰেডিয়াছ যিটো হয় এই ৰেডিয়াছটো কিমান হ'ব আপুনি মোক কওক যদিহে এই গোটেইটো ইয়াৰ পৰা ইয়ালৈকে গোটেইটো 20 চেণ্টিমিটাৰ মানে ইয়াৰ পৰা ইয়ালৈকে কিমান আছে চাওক 20 চেণ্টিমিটাৰ তেনেহ'লে তাৰ আধাটো একদম এই চেণ্টাৰৰ পৰা আধাটো ৰেডিয়াছ হৈ যাব গতিকে ৰেডিয়াছটো কিমান হ'ব 10 চেণ্টিমিটাৰ হ'বনে নহয় মোক কওক তো ইয়াৰ পৰা চাৰ্কুলৰ ৰেডিয়াছটো 10 চেণ্টিমিটাৰ বুলি বুজিবলৈ কাৰোবাৰ অসুবিধা হৈছে নেকি নাই হোৱা তো পাই মানে কি হয় পাই মানে 3.14 হয় আৰু r স্কোৱাৰ মানে 10 স্কোৱাৰ হৈ যাব মানে 10 × 10 ঠিক আছে ক্লিয়াৰ তো সদায় এইবিলাক মাল্টিপ্লাই কৰিবলৈ পইণ্টটো নাই বুলি ধৰিব জিৰ'টো নাই বুলি ধৰি দিব 3.14 × 1 মানে 314 হ'ব দুটা জিৰ' আছে দুটা জিৰ' বহাই দিয়ক দুটাৰ আগত পইণ্ট আছে দুটাৰ আগত পইণ্ট জিৰ'কেইটা কেঞ্চেল এতিয়া এই গোটেই ৰেক্টেংগুলাৰ এৰিয়াৰ পৰা যদি মই এই চাৰ্কুলৰ এৰিয়াটো মাইনাছ কৰি দিওঁ বিয়োগ কৰি দিওঁ তেতিয়া মোক এই বাকী থকা অংশবিলাকৰ এৰিয়া ওলাই যাব মই বুজোৱাৰ কাৰণে অলপমান টাইম লাগিছে কিন্তু এক্সামত কৰিবলৈ টাইম নালাগে কনচেপ্টটো বুজিবলৈ টাইম লাগে কৰিবলৈ কেতিয়াও টাইম নালাগে গতিকে মই 500 মাইনাছ 314 কৰি দিম তাৰমানে 186 হ'ব কাৰেক্ট আনচাৰ স্কোৱাৰ চেণ্টিমিটাৰ ঠিক আছে মই আশা কৰিছোঁ ক্ৰিষ্টেল ক্লিয়াৰ হৈছে আপোনালোকৰ যাৰ নহ'ল আকৌ এবাৰ আমি ক'ম যে আমাক এটা ৰেক্টেংগুলাৰ কথা কৈছে ৰেক্টেংগুল আমি আঁকি ল'লোঁ তাৰ ছাইড আমাক 25 চেণ্টিমিটাৰ আৰু 20 চেণ্টিমিটাৰ দিয়া আছে আমাক কৈছে এটা চাৰ্কুল আঁকিবলৈ চাৰ্কুল কাটি ওলাব দিছে তো চাৰ্কুলটো যিমান ডাঙৰ যিমান সম্ভৱ সিমান ডাঙৰ কৈছে তো এনেকৈ সৰু সৰুকৈ কাটিলে নহ'ব একদম ডাঙৰ বুলি ক'লে একদম গাত লগাই পিনে আমি কাটিছোঁ চাওক দেখা পাইছে তো আমাৰ বাকী যিটো থাকিলে এই অংশটো বাকী অংশৰ এৰিয়া ওলাব দিছে সেইটো কাৰণে আমি যিটো ৰেক্টেংগুলাৰ এৰিয়াটো 500 স্কোৱাৰ চেণ্টিমিটাৰ পালোঁ তাৰ পৰা চাৰ্কুলৰ এৰিয়াটো ওলাব চেষ্টা কৰিলোঁ চাৰ্কুলৰ এৰিয়াৰ কাৰণে আমাৰ ৰেডিয়াছ লাগে এই গোটেইটো আমাক দেখা পাইছে 20 চেণ্টিমিটাৰ হয় এইডোখৰ পৰা এইডোখৰলৈকে 20 চেণ্টিমিটাৰ তো তাৰ আধাটো কিমান হ'ব আধাটোৰ যিটো ৰেডিয়াছ আধাটো 10 চেণ্টিমিটাৰ হ'ব আধাটো 10 তো তাৰ পৰা আমি চাৰ্কুলৰ এৰিয়াটো ওলাই ল'লোঁ একেবাৰে সহজত যে 314 হয় মাইনাছ কৰি দিলোঁ 186 ক্ৰিষ্টেল ক্লিয়াৰ কোনো অসুবিধা নাই ঠিক আছে তো এইবিলাক কুৱেশ্যন বহুতে এক্সামত এৰি থৈ আহে কি কৰে এৰি থৈ আহে তাৰ নেক্সট আমি যাম পুনৰ ওপৰলৈ এইবাৰ তাৰ নেক্সট কুৱেশ্যনটো চাওক কুৱেশ্যন নম্বৰ 5 যিমানখিনি প্ৰশ্ন আছে আমি গোটেইখিনিয়ে কৰিম চিন্তা নকৰিব কুৱেশ্যন নম্বৰ 5ত আমাক কি কৈছে এট হোৱাট ৰেট অফ চিম্পল ইণ্টাৰেষ্ট ইন 4 years এ ছাম অফ মানি উইল বিকাম 4 times 4 বছৰৰ ভিতৰত কিমান হাৰৰ সৰল সুতত এটা ধনৰ মূলধনটো 4 গুণ হ'ব বুলি কৈছে তো 4 গুণ মানে কি যেতিয়াই মই আপোনালোকক ক'ম ধৰক আপোনালোকৰ ওচৰত 100 টকা এটা আছিলে এই 100 টকাটো 4 গুণ হৈ যাব মানে 4 টাইমছ হৈ যাব তাৰ মানে 100 টকাটো কিমান টকা হৈ যাব লাগিব 400 টকা হৈ যাব লাগিব একেটা কথাকে মই যদিহে আপোনাক কওঁ যদিহে আপোনালোকৰ ওচৰত মূলধন পি আছে পি নামৰ মূলধন আছে তেনেহ'লে সেইটো 4 গুণ হৈ যাব মানে আপোনালোকৰ 4p হ'ব লাগিব ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই এই যিটো 400 টকা হয় এই 400 টকাটোৰ ভিতৰত 100 টকাটো আপোনালোকৰ মূলধনে হয় পিয়ে হয় বাকী যোনটো 300 টকা হয় সেইটো চিম্পল ইণ্টাৰেষ্ট হয় সেইটো ইণ্টাৰেষ্ট লগা পইচাটো হ'ব বুজি পালে না নাপালে বাৰু একেধৰণে যিটো 4p আছে এই 4p ভিতৰত পিটো আপোনালোকৰ মূলধনটোৱে হয় বাকী 3pটো ইণ্টাৰেষ্ট হয় চিম্পল ইণ্টাৰেষ্ট হয় বুজি পাইছে নাই এইটো চিম্পল ইণ্টাৰেষ্ট হয় ক্লিয়াৰ এতিয়া চিম্পল ইণ্টাৰেষ্টৰ একেবাৰে বেছিক ফৰ্মুলা আছে যে PNR ডিভাইডেড বাই 100 এতিয়া অলপমানো কনফিউজন নহ'ব এইখিনি লৈ পিনি অলপমানো কনফিউজন নহ'ব মই আপোনালোকক এক্সপ্লেইন কৰি আছোঁ তো এই চিম্পল ইণ্টাৰেষ্ট মানে PNR বাই 100 আমি সৰুৰ পৰা পঢ়ি আছোঁ এতিয়া মোক এটা কথা কওক আপোনালোকে যে প্ৰিন্সিপাল মূলধনটো পিয়ে হ'ব এন মানে নাম্বাৰ অফ ইয়াৰ্ছটো কিমান ইয়াৰ্ছ 4 বছৰ গতিকে 4 লিখিম ৰেট অফ ইণ্টাৰেষ্টটো ওলাব লাগে ডিভাইডেড বাই 100 কৰিলোঁ এতিয়া এই SI ভেলুটো কিমান হ'ব যিহেতু আমি টকাটো কি কৰিব লাগে আমাৰ ওচৰত পি নামৰ টকা এটা আছে পি এমাউণ্টৰ টকা সেইটোক আমি 4p কৰিব লাগে কিমান p 4p এই 4p হ'বলৈ হ'লে এইমাত্ৰ মই ক'লোঁ ন প্ৰিন্সিপাল যিমান থাকিব এই চিম্পল ইণ্টাৰেষ্টটো 3p ভেলু হ'ব লাগিব চিম্পল ইণ্টাৰেষ্টটো 3p হ'ব লাগিব তেতিয়াহে তাৰ 3 গুণ হৈ পিনি মিলি পিনি 4 গুণ হ'বগৈ বুজি পাইছে তো এই চিম্পল ইণ্টাৰেষ্টৰ ঠাইত আমি 3p বহাই দিলোঁ ঠিক কনফিউজন নহ'ব মই আকৌ এক্সপ্লেইন কৰিম এতিয়া এই ইকুৱেশ্যনৰ ইপাৰে এ পি ডাইৰেক্টলি কেঞ্চেল কৰি দিব আমি পাৰিম ঠিক আছে এই 4ৰে ইয়াক কিমান বাৰ যাব এই 4ৰে ইয়াক আপোনালোকৰ 25 বাৰ যাব কেঞ্চেল যদি কৰিবলৈ অসুবিধা পাইছে এই আৰটো ইয়াত থৈ দিয়ক এই 25টো এইফালে গ'লে মাল্টিপ্লাই হৈ যাব এনেকৈ ক্ৰছ হৈ পিনে মাল্টিপ্লাই তাৰ মানে 3p × 25 হৈ গ'ল আৰু এইফালে পিটো এনেকৈ তলত আহিব পিটো ইয়াত আহিলে পি কেঞ্চেল তাৰ মানে ৰেট অফ ইণ্টাৰেষ্ট আমাৰ 75% অপশ্যন চিটো কাৰেক্ট আনচাৰ ইয়াৰলৈকে ক্লিয়াৰ
এতিয়া বহুতৰ কনফিউজন, আকৌ কনফিউজনটো আমি ক্লিয়াৰ কৰিম বলক। আমাক কৈছে চিম্পল ইণ্টাৰেষ্টৰ কথা কৈছে, আমি ফৰ্মুলাটো লিখিলোঁ, একেবাৰে বেছিক ফৰ্মুলা হয়, সৰুৰ পৰা আমি পঢ়ি আহিছোঁ। ঠিক ইয়াৰলৈকে মই ক'লোঁ আপোনালোকক, যদিহে আপোনালোকৰ ওচৰত 100 টকা এটা আছে, সেইটো 4 টাইমছ 4 গুণ হ'ব, তাৰমানে সেই 100 টকাটো 400 টকা হ'ব। ইয়ালৈকে ক্লিয়াৰ? এই 400 টকাৰ ভিতৰত 100 টকাটো আপোনাৰ নিজৰ মূলধনটোৱে হয়, 300 টকা আপুনি সুদ হিচাপে পাইছে, 300 টকা আপুনি সুদ হিচাপে পাইছে। এতিয়া আমাৰ টকাটো 100 টকা বুলি আমি চিয়'ৰ নহয়, সেইকাৰণে টকাটো P টকা হয়, সেই Pটো 4P হৈ যাব। এই 4Pৰ ভিতৰত এই Pটো আপোনাৰ মূলধনটোৱে হয়, বাকী এই 3Pত মিলি পিনি 4P হ'ব ন, এই 3Pটো আপোনালোকৰ চিম্পল ইণ্টাৰেষ্টটো হয়। সেইকাৰণে আমি এই চিম্পল ইণ্টাৰেষ্টৰ ঠাইত 3P বহাব বিচাৰিছোঁ, আৰু মূলধনটো P আছে। এতিয়াতো ক্লিয়াৰ হৈছে? কিবা কনফিউজন লাগিছে আকৌ ৰিপিট কৰি পিনি চাওঁ। বুজাৰ সময়ত অলপমান সময় লাগিলে কোনো অসুবিধা নাই, বুজিবলৈ সদায় টাইম লাগে। এক্সামত পিছত যেতিয়া কনচেপ্ট ক্লিয়াৰ হ'ব, কৰিবলৈ কেতিয়াও টাইম নালাগে, বুজিবলৈ টাইম লাগিবই, যিকোনো বস্তু এটা বুজিবলৈ টাইম লাগিব। এতিয়া কুৱেশ্যন নম্বৰ 6 আমাৰ ওচৰত আছে। কুৱেশ্যন নম্বৰ 6টো আমি কৰিম যে আমি দুটা মেথডত কৰিম, এইটো আমি দুটা মেথডত কৰিম, ঠিক আছে? এই কুৱেশ্যনটো দুটা মেথডত। আমাক কৈছে বাই হাউ মাছ পাৰ্চেণ্টেজ এৰিয়া অফ এ স্কুৱেৰ উইল ইনক্ৰিজ ইফ ইটছ ছাইড ইজ ইনক্ৰিজ বাই 10%। বৰ্গ এটাৰ কাষটো যদিহে ছাইডটো যদি 10% বৃদ্ধি কৰা হয়, তেনেহ'লে ক্ষেত্ৰফল এৰিয়া কিমান শতাংশ বৃদ্ধি হ'ব? এৰিয়া কিমান? প্ৰথমটো যদিহে আমি এনেকুৱা ধৰণৰ কথা আহে, আমি ডাইৰেক্টলি এটা ফৰ্মুলা ইউজ কৰিব পাৰোঁ। ফৰ্মুলাটো মই ৰাইট চাইডে লিখিছোঁ, নেট চেঞ্জ, যে কিমান চেঞ্জ হ'ব এৰিয়া। তেতিয়া সদায় আপোনালোকে আমি এইটো প্ৰফিট এণ্ড লছতো এই ফৰ্মুলাটো ইউজ কৰিছোঁ, D1 প্লাছ D2 প্লাছ D1 D2 ডিভাইডেড বাই 100, এই ফৰ্মুলাটো ইউজ কৰিব পাৰে। বৰ্গ এটা এনেকৈ আছে, তাৰ যদি এটা ছাইড 10 চেণ্টিমিটাৰ হয়, আনটো ছাইডো 10 চেণ্টিমিটাৰ হ'ব, হয়নে? তো D1 যদি আমি 10 চেঞ্জ কৰোঁ, তো এই D2টো 10 হ'ব, সমান হয় সকলো, প্লাছ 10 × 10, D1 D2 মানে 10 ডিভাইডেড বাই 100, 0 কেঞ্চেল, তাৰমানে 10 + 10 মানে 20, প্লাছ এইফালে 1 আছে, তাৰমানে 21%ৰ চেঞ্জ হ'ব, 21%ৰ চেঞ্জ হ'ব। তো এইটো হ'ল বেছিক ফৰ্মুলা মেথডৰ সহায়ত, যে একো কৰা নাই, আমি D1 + D2 ইনটু D1 D2 ডিভাইডেড বাই 100, ভেলুবিলাক পুট কৰিছোঁ, D1 D2 10 হয়, দুটাও সমান হয়, 0 কেঞ্চেল গ'ল, 21%। যদি আপোনালোকে বেছিক মেথডৰ সহায়ত কৰিব বিচাৰিছে, একেটা প্ৰশ্ন যে আমাৰ ওচৰত ধৰক এইটো আছিলে আমাৰ বৰ্গ, এইটো 10 চেণ্টিমিটাৰ ধৰিছোঁ, এইটো 10, আমি ধৰি লৈছোঁ 10 চেণ্টিমিটাৰ কৰিব সুবিধা হোৱাৰ কাৰণে। যদিহে 10 চেণ্টিমিটাৰ হয়, অৰিজিনেল যিটো এৰিয়া হ'ব, অৰিজিনেল এৰিয়াটো কিমান হ'ব? যে আমি গম পাওঁ যে ছাইড স্কোৱাৰ মানে 10 স্কোৱাৰ হ'ব, তাৰমানে 10 10 = 100, অৰিজিনেলি 100 হয়। যদি মই 10% বহাই দিওঁ, এই স্কোৱাৰটোক যদি মই 10% বহাই দিওঁ, বৰ্তমান কিমান হৈ যাব? আগৰ পৰা 10 চেণ্টিমিটাৰ আছিলে, আৰু 10% মানে যিকোনো নাম্বাৰ, ধৰক আমাৰ ওচৰত এটা নাম্বাৰ বোলে 500 আছে, ইয়াৰ 10% কিমান বুলি ক'লে লাষ্টৰ নাম্বাৰৰ আগত মাত্ৰ আপুনি পইণ্ট এটা দি দিব, দশমিক ডেচিমেল দিব, তো এই 0টো কেঞ্চেল গুচি গ'ল, তাৰমানে 500 টকাৰ 10%, 500 টকাৰ 10%টো কিমান হয়? 50 হয়, বুজি পালে? তো একেধৰণে যদিহে আমাৰ ওচৰত 10 আছে, 10 আছে, 10 চেণ্টিমিটাৰ আছে, ইয়াৰ 10%টো কিমান হ'ব? ইয়াৰ 10%টো কিমান হ'ব? তো ইয়াৰ 10% গ'লে আমি লাষ্টৰ নাম্বাৰৰ আগত পইণ্ট এটা দি দিম, এই 0টো কেঞ্চেল গ'ল, তাৰমানে 10 চেণ্টিমিটাৰৰ 10%টো 1 হয়। তো আগৰ পৰা 10টো আছে 10 চেণ্টিমিটাৰ, আৰু 10% ইনক্ৰিজ কৰিছে, তো আৰু এটা ইনক্ৰিজ কৰিব, মানে নতুন বৰ্তমান 11 চেণ্টিমিটাৰ হৈ গ'ল, এইটো 11, এইটো 11। তো এতিয়া নিউ এৰিয়া যিটো হ'ব, নিউ এৰিয়াটো কি হৈ যাব আমাৰ? পুনৰবাৰ ছাইড স্কোৱাৰ ফৰ্মুলা, ছাইডটো বৰ্তমান 11 স্কোৱাৰ হ'ব, তাৰমানে 121 হ'ব। তো এই দুটাৰ মাজৰ পাৰ্থক্যটো কিমান হ'ব? ইয়াৰ পৰা এইটো মাইনাছ কৰিলে আমি 21% পাম। বুজি পালে নে নাপালে? বহুতৰ কনফিউজন লাগিলে, বেকগ্ৰাউণ্ডত অলপমান ফেনৰ শব্দ শুনিব পাৰে, সেইটো ইগন'ৰ কৰিব। মই এইটো কথা পুনৰবাৰ কৈছোঁ যে আমাৰ ওচৰত অৰিজিনেলি 10 চেণ্টিমিটাৰ এটা আছে বুলি ধৰিছোঁ আমি, 10 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰটো আৰু 10% ইনক্ৰিজ কৰিব দিছে, আগৰ পৰা 10 আছে, আৰু 10% মানে এই 10ৰ 10%টো 1 হ'ব। যিকোনো নাম্বাৰ, আপুনি যদি মোক আজি কয় যে 1000 টকাৰ 10% কিমান, তো আপুনি আজি গম পালে যে লাষ্টৰ নাম্বাৰৰ আগত মাত্ৰ পইণ্ট দিব লাগে, 1000 টকাৰ 10% 100 হয়। যদি আপুনি দোকান এখনত গৈছে, তাত MRP যদি দোকানীয়ে MRP আপোনাক 850 বুলি কৈছে, আপোনাক 850 বুলি কৈ পিনি ক'লে যে মই 10% অফ কৰি দিম, তো আপুনি মুখতে ক'ব পাৰিব যে 850ৰ 10% মানে আপোনাক 85 ৰুপিজ অফ কৰি দিব।
যিকোনো নাম্বাৰৰ 10% মানে লাষ্টৰ নাম্বাৰৰ আগত মাত্ৰ পইণ্ট বহাব, সেইটোৱে হ'ব 10%। বুজি পালে? তো সেইধৰণে এই 10 চেণ্টিমিটাৰৰ 10%টো 1 হৈ যাব। তো 1 এটা ইনক্ৰিজ হ'ব, তাৰমানে এই নতুন ছাইডটো 11 চেণ্টিমিটাৰ হৈ গ'ল। 11 চেণ্টিমিটাৰ 11 ইনটু 11 মানে এৰিয়াটো বৰ্তমান হৈ গ'ল কিমান? 121। দুটাৰ মাজৰ পাৰ্থক্য 21। মই আশা কৰিছোঁ ক্ৰিষ্টেল ক্লিয়াৰ। কনচেপ্টটো বুজি পাব লাগিব, বুজি নাপালে আপোনাৰ কনফিউজন লাগিব, বুজি পালে একেবাৰে সহজত ওলাব, একেবাৰে সহজত ওলাব। তাৰ নেক্সট আমি কুৱেশ্যন নম্বৰ 4। এই কুৱেশ্যন নম্বৰ 4টো ADR-ত একজেক্টলি ছেইম কুৱেশ্যন আহিছে, সম্পূৰ্ণ একেই কুৱেশ্যন। মই সেইকাৰণে কওঁ ন, এইটো কুৱেশ্যন কিহৰ কৰি আছোঁ আমি বৰ্তমান? আমি আছাম পুলিচ SI কুৱেশ্যন পেপাৰ কৰি আছোঁ, আছাম পুলিচ SI। আৰু একেটা প্ৰশ্ন ADR-টো আহিছিলে, ADR 2.0 আহিছে। ঠিক আছে, এতিয়া আমাক কি কৈছে? ভালকৈ কুৱেশ্যনটো এবাৰ পঢ়িবলৈ চেষ্টা কৰক আৰু নিজে কৰিবলৈ চেষ্টা কৰক। আমাক কৈছে ₹675 ৱাজ ডিভাইডেড এমং 75 ষ্টুডেণ্টছ। 675 টকাটো 75 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত সমানে নহয়, ভাগ কৰি দিছে। সমানে বুলি নাই কোৱা, ভাগ কৰি দিছে। আমাক কৈছে ইচ বয় গেটছ 20 এণ্ড ইচ গাৰ্ল গেটছ 5। তো প্ৰতিজন ল'ৰাই 20 টকা পালে আৰু প্ৰতিজনী ছোৱালীয়ে 5 টকাকৈ পালে। এতিয়া আমাক কৈছে যে ছাত্ৰ ছাত্ৰীৰ মাজত কিমান ছোৱালী, নাম্বাৰ অফ গাৰ্লছটো লাগে আমাক, নাম্বাৰ অফ গাৰ্লছটো লাগে। আমি ডাইৰেক্টলি গাৰ্লছটো ওলাব নোৱাৰোঁ, তো আমি কাম এটা এনেকৈ কৰিব পাৰোঁ। আমি এইটো কাম কৰিব পাৰোঁ, ধৰি লৈছোঁ মই ল'ৰা কিমানটা আছে, এক্সটা আছে। একেবাৰে বেছিক কনচেপ্ট হয়, বুজিবলৈ সদায় টাইম লাগে, কৰিবলৈ টাইম নালাগে। ঠিক আছে, তো বয়টো আমি কিমানটা ধৰিলোঁ, এক্সটা আছে। তেনেহ'লে গাৰ্ল কিমানটা হ'ব? টোটেল যদিহে 75টা ষ্টুডেণ্ট আছে, 75টা ষ্টুডেণ্ট টোটেল আমাৰ ওচৰত আছে, তাৰে ল'ৰা যদি এক্সটা হয়, ছোৱালীৰ সংখ্যা কিমানটা হ'ব? 75 মাইনাছ এক্স হ'ব। ক্লিয়াৰ আছে? মই যদিহে কওঁ টোটেল আমাৰ ওচৰত ল'ৰা ছোৱালী 75টা আছে, ইয়াৰে ভিতৰত যদি 25টা ল'ৰা হয়, ছোৱালী কিমানটা হ'ব? আপুনি ক'ব 50জনী ছোৱালী। কি কৰিলে আপুনি? 75 মাইনাছ 25 কৰিছে। তাতকৈ সহজ। মই যদি কওঁ টোটেল 20টা ষ্টুডেণ্ট আছে, তাৰে ভিতৰত যদি 15টা ল'ৰা আছে, যদি বয় 15টা আছে, গাৰ্ল কিমানটা থাকিব? তো আপুনি ক'ব গাৰ্ল 5টা আছে। তো টোটেলৰ পৰা ল'ৰাটো মাইনাছ কৰিছে, সেইকাৰণে আপুনি ছোৱালীৰ সংখ্যাটো পাইছে। টোটেলৰ পৰা ল'ৰা মাইনাছ। একেটা কনচেপ্ট আমি ইয়াত এপ্লাই কৰিছোঁ। আমি ধৰিছোঁ ল'ৰা এক্সটা আছে, তেনেহ'লে ছোৱালী কিমানটা হ'ব? ছোৱালী টোটেল যিটো 75 আছে, তাৰ পৰা ল'ৰা সংখ্যাটো মাইনাছ কৰি দিছোঁ, আমাৰ ছোৱালী ওলাই গ'ল। ঠিক ইয়াৰলৈকে ক্লিয়াৰ আছে? এতিয়া মই যদিহে কওঁ 3টা ল'ৰা আছে, নৰ্মেলি মই কৈছোঁ যে 3টা ল'ৰা আছে আৰু 2জনী ছোৱালী আছে, এই ল'ৰাবিলাকক 10 টকাকৈ দিলে, তো আপুনি 10 × 3 কৰিব প্লাছ, আৰু এই ছোৱালীবিলাকক 5 টকাকৈ দিলে, আপুনি 5 টকাকৈ দিলে, 2জনী ছোৱালী 5 টকাকৈ। তো টোটেল কিমান টকা হ'ল? 10 × 3 = 30 প্লাছ 10 মানে টোটেল 40 টকা হ'ল। এনেকৈ ওলাই ন টোটেল টকাটো? তো একেটা কনচেপ্ট আমি ইয়াত এপ্লাই কৰিব পাৰোঁ। কি এপ্লাই কৰিব পাৰোঁ? যে ল'ৰা এক্সটা আছিলে আৰু ল'ৰাবিলাকে 20 টকাকৈ পালে, তো 20 টকাকৈ পালে ইনটু এক্স মানে 20x প্লাছ ছোৱালী কিমানটা আছিলে? ছোৱালীয়ে কিমান টকাকৈ পালে প্ৰথমতে কওক। ছোৱালীয়ে 5 টকাকৈ পালে, গতিকে 5 × 7। ছোৱালী কেইগৰাকী আছিলে? 75 মাইনাছ এক্স গৰাকী আছিলে। তো এইটো কৰিলে মুঠ টকাটো আমাৰ ওলাই যাব। মুঠ টকা কিমানটা? 675 টকা। বুজি পাইছেনে নাই পোৱা মোক কওক? বুজি পাইছেনে নাই পোৱা মোক কওক? যে ল'ৰা আমাৰ ওচৰত এক্সটা আছিলে, গতিকে এক্স ইনটু এজন ল'ৰাই 20 টকাকৈ পাইছে, টোটেল ল'ৰাই কিমান টকা পালে সেইটো আমাৰ ওলাই গ'ল। এজনী ছোৱালীয়ে 5 টকাকৈ পাইছে, টোটেল আমাৰ ওচৰত 75 মাইনাছ এক্স জনী ছোৱালী আছিলে, গোটেইটো মাল্টিপ্লাই কৰিলোঁ, ছোৱালীয়ে কিমান টকা পাইছে ওলাই গ'ল। আৰু দুইটা এড কৰি দিলে টোটেল টকাটো আমাৰ ওলাই গ'ল। এইটো মই ছাইডত এক্সাম্পল হিচাপে দিছোঁ। ঠিক আছে, এক্সাম্পল কি দিছোঁ আকৌ এবাৰ এক্সপ্লেইন কৰি দিছোঁ। যে এক্সাম্পল মই এইটো দিছোঁ, 3টা ল'ৰা আছিলে, 10 টকাকৈ পালে, গতিকে 3টা ল'ৰাক 10ৰে মাল্টিপ্লাই কৰিছোঁ, 10 টকাকৈ পাইছে, এজনে 10 টকাকৈ। দুজনী ছোৱালী আমাৰ ওচৰতে 2জনী ছোৱালী আছিলে, 2জনী ছোৱালীয়ে কেইটকাকৈ? 5 টকাকৈ পাইছে, 2জনী ছোৱালীয়ে 5 টকাকৈ পাইছে, গতিকে 2 × 5 10 হৈছে, টোটেল আমাৰ ওচৰত 40 টকা। একেটা কনচেপ্ট ইয়াতো এপ্লাই হৈছে। তাৰ নেক্সট 20x প্লাছ 5 × 75 মানে 5 5 বছৰ 5 2 7 5 গুণ 35 37 মাইনাছ 5x = 675। এইটো এবাৰ ইয়াৰ লগত মাল্টিপ্লাই, এইটো এবাৰ ইয়াৰ লগত মাল্টিপ্লাই। 20xৰ পৰা 5x গ'লে আমাৰ ওচৰত 15x থাকিলে ইকুৱেল টু 675 মাইনাছ 375 হৈ গ'ল আমাৰ ওচৰত, গতিকে কিমান থাকিব আমাৰ ওচৰতে? 300 থাকিব, হয়নে? 300।
তো এক্সৰ ভেলুটো 15টো এইফালে গ'লে ডিভাইড হৈ যাব 300 ডিভাইডেড বাই 15 মানে আমাৰ ওচৰত 20 পালোঁ কিমান পালোঁ 20 তো 20টো কিমান ল'ৰাৰ সংখ্যা কিমানটা আছে ক'লে আমি ক'ম ল'ৰাৰ সংখ্যা 20টা আছে তো ছোৱালীৰ সংখ্যা কিমানটা আছে তো 75ৰ পৰা x মাইনাছ কৰিব লাগে তাৰমানে 75 মাইনাছ x মানে কিমান পালোঁ আমি 20 পালোঁ ন x মানে 20 তো 20 মাইনাছ কৰি দিওঁ 55 হ'ব কাৰেক্ট আনচাৰ তো এই কথাটো বহুতৰে ভাবিব ইমান দীঘলীয়া মেথড হয় কৰিবলৈ ইমান টাইম লাগে আপুনি কৰোঁতে নহয় আপুনি বুজোতেহে টাইম লাগিছে কৰিবলৈ একদম এক্সামত এনেকৈ ষ্টেপ বাই ষ্টেপ কৰাৰ প্ৰয়োজন নাই নিজে নিজে আপোনাৰ শ্বৰ্ট হৈ যাব যেতিয়া আপুনি বুজি পাব এতিয়া মই কৰিলে এনেকৈ দীঘলকৈ নকৰোঁ ঠিক আছে মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে নেক্সটলৈ যাব পাৰি কিবা কনফিউজন থাকিলে ৰিপিট কৰিব 3 নম্বৰ কুৱেশ্যনটো আমি কৰিমেই বাৰু টকা পইচাৰ এটা কুৱেশ্যন কৰি দিওঁ কইনছৰ কুৱেশ্যন এতিয়া মই যেতিয়া কইনছৰ মুদ্ৰা কুৱেশ্যন আহিব মই বাৰে বাৰে আপোনালোকক কৈছোঁ যে কইনছৰ দুটা টাইপৰ কুৱেশ্যন থাকে কইনছৰ দুটা টাইপৰ এই দুটা টাইপৰ কুৱেশ্যন এইটো এটা টাইপ এই দুটা টাইপৰ কুৱেশ্যন কৰা যদি আপোনাৰ কনচেপ্টটো ক্লিয়াৰ থাকে ন এই দুটা টাইপৰ কুৱেশ্যন কৰাৰ পিছত ইয়াৰ পৰা যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলেও আপোনালোকে এক্সামত কৰিব পাৰিব কিন্তু তাৰ কাৰণে কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব ৰেণ্ডমলি এটা কুৱেশ্যন চাই পিনে আপোনাৰ কেতিয়াও কুৱেশ্যন ক্লিয়াৰ নহয় তো টাইপ ৱাইজত পঢ়িব লাগিব যে ইয়াৰ দুটা টাইপ আছে এটা হ'ল টাইপ নম্বৰ 1 এটা হ'ল টাইপ নম্বৰ 2 এই টাইপ 1 টাইপ 2টো আমাৰ কোৰ্চত বহুত ভালকৈ ক্লিয়াৰ কৰা আছে যিসকলে আমাৰ কোৰ্চটো বৰ্তমানলৈকে পাৰচেছ কৰা নাই এবাৰ আপোনালোকে লকশ্বটক এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক কিবা কনফিউজন আছে এই নাম্বাৰত কাইণ্ডলি হোৱাটছএপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ হোৱাটছএপ কৰিব তো আমাৰ কোৰ্চত আপুনি অকল মেথছে নহয় মেথছ ইংলিছ ৰিজনিং গোটেইখিনি মেথছ ইংলিছ ৰিজনিং জিকে এই গোটেইখিনি বহুত ছিষ্টেমেটিকেলি পাব যেনেধৰণে আপোনালোকে আজিলৈকে পঢ়া নাই তেনেকৈ দিয়া হৈছে একেবাৰে সহজতে কনচেপ্টটো ক্লিয়াৰ কৰা হৈছে তো যদিহে সঁচাকৈ যিসকল ছিৰিয়াছ কেণ্ডিডেট হয় তেখেতসকলকে মই কৈছোঁ যিসকল ছিৰিয়াছ হয় চাকৰি সঁচাকৈ ল'ব বিচাৰিছে তেখেতসকলে এবাৰ আমাৰ এই লকশ্বটক এপ্লিকেশ্যন ডাউনলোড কৰি আমাৰ এই কোৰ্চটো চেক কৰিব পাৰিব ঠিক আছে এবাৰ চেক কৰি ল'ব এইটো মই গেৰেণ্টি দিম যে আপোনালোকে আজিলৈকে যেনেকৈ পঢ়িছে তাতকৈ বহুত ভালকৈ পাব এনেকৈ পঢ়া নাই আচলতে আজিলৈকে ঠিক কুৱেশ্যন নম্বৰ 7টো আমি চাম কুৱেশ্যন নম্বৰ 7ত আমাক কি কৈছে এ বেগ কণ্টেইনছ কইনছ এমাউণ্টিং 112 rupees in the ratio of 1 rupee 50 paisa and 10 paisa in the ratio 3:8:10 এটা বেগত 3:8:10 অনুপাতত এটকা মুদ্ৰা আছে 50 পইচা মুদ্ৰা আছে আৰু 10 পইচাৰ মুদ্ৰা আছে আৰু গোটেইখিনি যদি আপুনি লগাই দিয়ে টোটেল 112 টকা আছে ভালকৈ শুনিব কি কৈছে আমাৰ ওচৰত মুঠ টকাটো দিয়া আছে টোটেল মুঠ টকা কিমান 112 টকা বুলি টোটেল টকাটো দিয়া আছে আৰু আমাৰ ওচৰত কেনেকৈ কইনছ আছে কি কইনছ আছে আমাৰ ওচৰত কইনছ আছে যে নম্বৰ অফ 1 rupees কইনছ যে এটকীয়া মুদ্ৰা আমাৰ ওচৰত কিমান আছে 3 অনুপাতত আছে গতিকে এটকীয়া মুদ্ৰা আমাৰ ওচৰত ধৰক 3x টা আছে বুলি ধৰিম 3x টা শব্দটো লগাব 3x টা আছে তো একেধৰণে আমাৰ ওচৰত তাৰ নেক্সট কি আছে 50 পইচা মুদ্ৰা আছে কিমানটা 8 অনুপাতত আছে গতিকে 50 পইচা কইন আমি 8x আছে বুলি ধৰিম 8x টা ঠিক আছে 8 অনুপাতত আছে ন গতিকে 8x টা আছে একেধৰণে আমাৰ ওচৰত 10 পইচা কইন 10 অনুপাতত আছে হয়নে 10 অনুপাত চাওক 10 পইচাটো তো সেইটো কাৰণে আমি ওচৰত 10x আছে বুলি ধৰিম ইয়াৰলৈকে ক্লিয়াৰ আছে নাই মোকো ইয়াৰলৈকে ক্লিয়াৰ আছে তো এইটোতো আমাৰ নাম্বাৰ অফ কইনছে হয় যে এটকীয়া কইন 3x টা আছে 50 পইচা কইন 8x টা আৰু 10 পইচা কইন 10x টা এইটো নাম্বাৰ অফ কইনছ হয় কিন্তু আমাৰ নাম্বাৰ অফ কইনছটো দিয়া নাই আপোনাৰ মুঠ টকাটো দিছে মুঠ টকা 112 টকা আছে 12 টকা আছে তো 3x টা যিটো আমাৰ কইন আছে এই 3x টা পইণ্টটো কেই টকা হ'ব 3x টকাটো 3x টকাই হ'ব কাৰণ এটা মুদ্ৰাই এটকাই বুজাব গতিকে এইটো আমাৰ 3x টকাই হ'ব 3x টকা এই যিটো আমাৰ ওচৰত 8x টা কইন আছে 50 পইচা কইন যদি আপোনাৰ মই এটা কথা কওঁ 50 পইচা কইন আপোনাৰ ওচৰত 8টা আছে তো এই কেই টকা হ'ব 50 পইচা দুটা লাগি পিনি এটকা হ'ব আকৌ দুটা লাগি পিনি এটকা হ'ব আকৌ দুটা লাগি পিনি এটকা হ'ব তাৰ মানে এই 8টা কইনটোৱে মোৰ অকল 4 টকাহে বুজাব হয় নে নহয় মোক কওক আপোনালোকে 50 পইচা যিটো কইন আছে যিটো আমাৰ ওচৰত 50 পইচা কইন আছে 50 পইচা কইনতে দুটা কইন মিলি এটকা হয় হয়নে নহয় কওক এইটো 50 পইচা এইটো 50 পইচা এই দুটা মিলি পিনি এটকা হ'ব তেনেকৈ 8টা যদিহে মোৰ ওচৰত 50 পইচা কইন আছে তাৰ মানে সেইটো 4 টকাহে বুজাব গতিকে এই 8x যিটো 8x টা আছে কইন সেইটোৱে 4x বুজাব 4x টকা
বুজি পাইছে ন বুজি পাইছে ঠিক বা তাৰ উপৰি এনেকৈ কৰিব পাৰিব যে 50 পইচা যেতিয়া আপুনি কইন পাব 50 পইচা কইনটো টকালৈ কনভাৰ্ট কৰিবলৈ সদায় 100ৰে ডিভাইড কৰিব লাগে এইটোৱে এবাৰ এইটোৱে দুবাৰ 1/2 পালে সেইকাৰণে সদায় 2ৰে ডিভাইড কৰিব সদায় 2ৰে 50 পইচা কইন যিমানটা আছে তাক 2ৰে ডিভাইড কৰি দিলে সেইটো টকালৈ কনভাৰ্ট হৈ যায় একেধৰণে আমাৰ ওচৰত 10 পইচা কইন আছে 10 পইচাত কইন 10টা মিলি পিনে 100 টকা হয় সৰি 10 পইচা কইন 10টা মিলিলেহে 1 টকা হ'ব তো সেইকাৰণে টকালৈ কনভাৰ্ট কৰিবলৈ পইচাটো সদায় 100ৰে ডিভাইড কৰিব লাগে 10 পইচা ডিভাইডেড বাই 100 তো ইয়াক 10 বাৰ যাব গতিকে 10ৰে ডিভাইড কৰিব লাগে 10ৰে ডিভাইড তাৰমানে 10 পইচা কইন 10টা লগ লাগিলে 1 টকা হ'ব হয়নে 10টা লগ লাগিলে তো যিটো আমাৰ ওচৰত 10xটা কইন আছে এইটো অকল x টকাহে বুজাব 10টা মিলিলে অকল 1 টকাই বুজাব ন x টকা মই আকৌ বুজাম চিন্তা নকৰিব অলপ মানে কনফিউজন নহ'ব তো আমাৰ ওচৰত বৰ্তমান আমি গম পাই গ'লোঁ যে 1 টকা কেইটকা 1 টকাৰ 3x টকা আছে 50 পইচা কইন 4x টকা আছে 10 পইচা কইন x টকা আছে তিনিটা যোগ কৰি দিয়ক 3x প্লাছ 4x প্লাছ x ইকুৱেল টু টোটেল কিমান টকা হৈ যাব 112 টকা ঠিক আছে 4 3 7 7 1 8 8x চাওক এইটো বুজিবলৈহে টাইম লাগিছে একদম চিম্পলকৈ একেবাৰে দুটা ষ্টেপতে কৰিব পাৰিব এক্সৰ ভেলুটো কিমান হ'ব 112 ডিভাইডেড বাই 8 এফালে আহিলে হৰণ হ'ব ন তো 8ৰে 8 গুণ 8 এফালে হৈ যাব 3 32 8 4 গুণ 32 14 পালোঁ আমি তো এক্সৰ ভেলুটোহে 14 হ'ল আমাক লাগে কি আমাক ওলাব দিছে 50 পইচাৰ মুদ্ৰা কিমানটা আছে আমি দেখা পাইছিলোঁ 50 পইচা মুদ্ৰা 8xটা আছে দেখা পাইছোঁ না 8xটা তো আমি 8 ইনটু x মানে 14 মানে 112 অপশ্যন বি টু কাৰেক্ট আনচাৰ আকৌ এবাৰ এক্সপ্লেইন কৰিম অলপ মানে কনফিউজন নহ'ব সেইটো কাৰণে যাৰ কনফিউজন লাগিছে এবাৰ লক্ষ্যটক এপ্লিকেশ্যনত গৈ কোৰ্চটো কাইণ্ডলি পাৰ্চেছ কৰি ল'ব যদি চিৰিয়াছ হয় এক্সামত এক মাৰ্কে আপোনাৰ নহ'লে বহুত বেছি প্ৰব্লেমত পেলাব আমাৰ ওচৰত তাত মানে দুটা টাইপৰ আছে ন দুটা টাইপ এই দুটা টাইপ যেতিয়া আপোনাৰ ক্লিয়াৰ হৈ যাব ন দুটা টাইপ তো টাইপ ৱাইজত পঢ়ালে চিষ্টেমেটিকেলি কৰালেহে আপোনাৰ বেছি ভালকৈ ক্লিয়াৰ হয় এতিয়া ৰেণ্ডমলি এটা কুৱেশ্যন কৰিলে বেছিকটো বুজি নাপায় তথাপি মই চেষ্টা কৰিছোঁ এ বেগ কণ্টেইনছ কইনছ এমাউণ্টিং টু 112 টোটেল আমাৰ ওচৰত টকাটো 112 টকা এইটো হ'ল মুঠ টকা টোটেল 112 টকা আছে এই 112 টকাত এটকীয়া মুদ্ৰা আছে দেখা পাইছে 50 পইচা মুদ্ৰা আছে আৰু 10 পইচা মুদ্ৰা তিনিটা মুদ্ৰা আছে আমাৰ ওচৰত তিনিটা ৰেচিঅ'টো দিয়া আছে কিমানটাকৈ আছে এটা 3xটা আছে এটকীয়া মুদ্ৰা 3xটা আছে তাৰ নেক্সট আমাৰ ওচৰত 50 পইচা মুদ্ৰা 8xটা আছে 8 আছে কাৰণে 8x আৰু যিটো 10 পইচা মুদ্ৰা আছে এইটো 10টা আছে গতিকে 10xটা আছে এটকীয়া মুদ্ৰা এটাই এটকাই বুজায় গতিকে 3xটাই 3x টকাই বুজাব বুজি পাইছোঁ নাই একেবাৰে চিম্পুল আপুনি টকা কইনছ হ'লে মনত পেলাওক 50 পইচা মুদ্ৰা দুটাই এটকা বুজাব তো 8xটাই তাৰ আধাটো মানে 4x টকা বুজাব 4x আৰু যিটো আমাৰ ওচৰত 10 পইচা আছে 10টা মিলিলেহে এটকা হয়গৈ 10 পইচা 10 পইচা 10 পইচা 10টা মিলিলে এটকা গতিকে যিটো 10xটা আছে 10 পইচা মুদ্ৰা সি আচলতে এটকাহে বুজাই আছে মানে x টকাহে বুজাইছে বুজি পালে ন এক্সৰ আগত একো নাই মানে 1 আছে 1 আৰু এই তিনিটা যদি লগ লগাই দিয়ে তেনেহ'লে টোটেল টকাটো আমাৰ 112 টকা হৈ যায় বুজি পালে তো আগত এইকেইটা প্লাছ কৰি নিদিব এইটো নাম্বাৰ অফ কইনছ হয় নাম্বাৰ অফ কইনছ প্লাছ কৰিলে টোটেল টকাটো কেনেকৈ ওলাব কেতিয়াও নোলায় মই আশা কৰিছোঁ ক্লিয়াৰ আছে তাৰ নেক্সটলৈ আমি যাব পাৰোঁ তাৰ নেক্সটটো আমি এইটো কুৱেশ্যন ফাৰ্ষ্টত কৰিম এইটো কুৱেশ্যন বহুতে এইটো কুৱেশ্যন এক্সামত এৰি থৈ আহিব কিয় এৰিব এক্সামত কাৰণ বহুত বেছি দীঘল কুৱেশ্যন হয় ইমানটামান মাথা খটাবলৈ মন নাযায় কিন্তু একেবাৰে সহজতে কেনেকৈ ওলাব পাৰি সেই সম্পৰ্কে ডিছকাছ কৰিম আমাক কৈছে 2 men start together to walk at a certain distance দুজন পুৰুষে একেলগে এটা নিৰ্দিষ্ট দূৰত্ব খোজকাঢ়িবলৈ আৰম্ভ কৰিছে দুজন ল'ৰাই একেলগে ষ্টাৰ্ট কৰিছে জাৰ্ণিটো এজনৰ স্পীডটো বেছি 1 at 4 km/h এজনে 4 কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু আনজনে 3 কিলোমিটাৰ প্ৰতি ঘণ্টাত আনজনে 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত খোজকাঢ়িছে যিয়ে স্পীডত গৈছে দ্য ফৰ্মাৰ এৰাইভছ হাফ এন আৱাৰ বিফ'ৰ দ্য লেটাৰ 100% কথা যোনে স্পীডত খোজ কাঢ়িছে তেখেতে আধা ঘণ্টা আগতেই পালেগৈ এটা আমাক কৈছে দূৰত্ব ডিষ্টেঞ্চ এটা মোক কওক দুইজন এ আৰু বি নামৰ ব্যক্তি আছিলে ইয়াৰ পৰা ইয়ালৈকে যাত্ৰাটো ষ্টাৰ্ট কৰিছে তো যিটো আমাৰ ডিষ্টেঞ্চ হয় সেইটোতো ফিক্স হয় এক্স ধৰক এক্স মিটাৰ বা এক্স কিলোমিটাৰ যদি আছে এক্স কিলোমিটাৰে হ'ব এইটো ফিক্স হৈ আছে ডিষ্টেঞ্চ দুইটাৰ কাৰণে ডিষ্টেঞ্চটো ফিক্স হয় ডিষ্টেঞ্চটো কেতিয়াও বেলেগ হ'ব নোৱাৰে দুইটা একে সমান দূৰত্ব ষ্টাৰ্ট কৰিছে যাত্ৰা কৰিছে হয়নে নহয় মোক একে জেগাৰ পৰা আৰম্ভ কৰিছে কিন্তু এজনে 8 কিলোমিটাৰ স্পীডত খোজকাঢ়িছে এজনে 3 কিলোমিটাৰ স্পীডত খোজকাঢ়িছে এটা আমি যেতিয়া কি কৰোঁ আমাৰ ওচৰত এটা ফৰ্মুলা আছে স্পীড ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম
হয়নে নহয় মোক কওক এতিয়া দুইজনৰ টাইমৰ পাৰ্থক্য হ'ব এজনে সোনকালে পাবগৈ এজনে দেৰিকৈ পাবগৈ গতিকে টাইম ওলাবলৈ আমি ডিষ্টেঞ্চ বাই স্পীড কৰোঁ এনেকৈ ক্ৰছ কৰি দিওঁ ন টাইম ওলাবলৈ আমি ডিষ্টেঞ্চ বাই স্পীড কৰোঁ এতিয়া দুইটাৰ টাইমৰ ডিফাৰেঞ্চটো আমাক দিয়া আছে টাইমৰ ডিফাৰেঞ্চ কিমান দিয়া আছে আধা ঘণ্টা হাফ এন আৱাৰ তো এই T1 ডিফাৰেঞ্চ T2 আমাক দিয়া আছে হাফ এন আৱাৰ বুলি আৰু এই টাইম মানে কি হয় ডিষ্টেঞ্চ বাই স্পীড এই ডিষ্টেঞ্চটো ফিক্স হয় প্ৰথমটোৰ স্পীড আমি ধৰিলোঁ মাইনাছ এই ডিষ্টেঞ্চটো ফিক্স হয় আমি ছেকেণ্ডটোৰ স্পীড এইটো স্পীড 1 এইটো স্পীড 2 বুলি দিছোঁ ক্লিয়াৰ আছে ইয়ালৈকে কোনো অসুবিধা নাই আমি টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম সেইটো ফৰ্মুলাই ব্যৱহাৰ কৰিছোঁ মাত্ৰ সময়ৰ পাৰ্থক্যটো লিখিছোঁ সময়ৰ পাৰ্থক্য কিয় কাৰণ স্পষ্টকৈ মেনশ্যন কৰি দিছে দুইটাৰ সময়ৰ পাৰ্থক্য আধা ঘণ্টা গতিকে T1 ডিফাৰেঞ্চ T2 সময়ৰ পাৰ্থক্য ওলাইছোঁ গতিকে ডিষ্টেঞ্চ বাই স্পীড 1 মাইনাছ ডিষ্টেঞ্চ বাই স্পীড 2 তো এতিয়া এই সময়ৰ পাৰ্থক্যটো আমাৰ ওচৰত আধা ঘণ্টা দিয়া আছে গতিকে আমি হাফ বহাইছোঁ হাফ এন আৱাৰ ডিষ্টেঞ্চটো আমি এক্স বুলি ধৰিছোঁ বা আপুনি ডি হিচাপে থ'ব পাৰে কোনো কথা নাই মই এক্স ধৰিলোঁ স্পীডটো প্ৰথম স্পীড আমাৰ 4 কিলোমিটাৰ পাৰ আৱাৰ 4 বহাইলোঁ মাইনাছ ডিষ্টেঞ্চটো ফিক্স আছে এক্সে আছে ছেকেণ্ড স্পীডটো আমাৰ ওচৰত কিমান দিয়া আছে 3 কিলোমিটাৰ গতিকে 3 বহালোঁ ক্লিয়াৰ আছে কোনো অসুবিধা নাই এতিয়া এইবোৰ ষ্টেপ বাই ষ্টেপ কৰিলেতো আপোনালোকৰ টাইম লাগিবই সেইটো স্পীডটো কেতিয়া আহিব যেতিয়া কনচেপ্ট ক্লিয়াৰ হ'ব বেছিক LCM লসাগু মেথড 4 আৰু 3 LCM দুটা মাল্টিপ্লাই হৈ যাব মানে 12 তো ইয়াত 12 হৈ গ'ল এই 4ৰে ইয়াক 3 বাৰ যাব গতিকে ওপৰৰ xৰ লগত 3 মাল্টিপ্লাই 3 ইনটু x মানে 3x এই 3য়ে ইয়াক 4 বাৰ যাব 4 বাৰ যাব গতিকে ওপৰৰ xৰ লগত 4 মাল্টিপ্লাই গতিকে 4x বুজি পালে ন বেছিক LCM মেথড এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ এই 12টো এইফালে গ'লে ওপৰলৈ গুচি যাব গতিকে 12/2 ইকুৱেল টু 3xৰ পৰা 4x গুচি গ'লে x মাইনাছ x ডাঙৰ আগত মাইনাছ চিন আছে মাইনাছ x তো আমি xৰ ভেলু কিমান পালোঁ 6 পালোঁ xৰ ভেলু কিমান পালোঁ 6 এই মাইনাছটো এইফালে আহিলে এইফালে মাইনাছ হৈ যাব যদি -1ৰে মাল্টিপ্লাই কৰি দিওঁ তো এই ডিষ্টেঞ্চটো মাইনাছৰ লগত থকাটো একো কথাই নাই মাইনাছটো আমি ইগন'ৰ কৰিব পাৰোঁ হয়নে মাইনাছটো আমি ইগন'ৰ কৰিব পাৰোঁ আমি এই স্পীডটোৰ পৰা এই দ্বিতীয় স্পীডটোৰ পৰা প্ৰথম স্পীডটো মাইনাছ কৰাহেঁতেন মাইনাছ নোলালেহেঁতেন আৰু ডিষ্টেঞ্চ আমি ওলাই আছোঁ ডিষ্টেঞ্চটো মাইনাছত কেতিয়াও নাথাকে গতিকে মাইনাছটো আমি আঁতৰাব পাৰিম তাৰমানে 6 কিলোমিটাৰটো আমাৰ কাৰেক্ট আনচাৰ যে দূৰত্বটো কিমান আছিলে 6 কিলোমিটাৰ আছিলে কনচেপ্টটো বুজি পোৱাটো ইম্পৰ্টেণ্ট হয় আকৌ এবাৰ ক'ম যে দুজন মানুহে যাত্ৰাটো ষ্টাৰ্ট কৰিলে দুইজনৰ স্পীড বেলেগ এজনে 4 কিলোমিটাৰ পাৰ আৱাৰ এজনৰ 3 কিলোমিটাৰ পাৰ আৱাৰ দুটাৰ স্পীড বেলেগ হোৱাৰ কাৰণে এজনে আধা ঘণ্টা আগতে পালেগৈ হাফ এন আৱাৰ আগত পালে আধা ঘণ্টা আগত তো আমি T1 মাইনাছ T2 ডিফাৰেঞ্চটো ওলাইছোঁ দুইটা সময়ৰ পাৰ্থক্যটো ওলাইছোঁ সময়ৰ পাৰ্থক্য কিয় ওলাইছোঁ কাৰণ আমাৰ সময়ৰ পাৰ্থক্যটো দিয়া আছে আধা ঘণ্টা বুলি দিয়া আছে তো সময়টো টাইম ওলাবলৈ কি কৰিব লাগে ডিষ্টেঞ্চ বাই স্পীড কৰিব লাগে গতিকে ডিষ্টেঞ্চ বাই স্পীড 1 মাইনাছ কিয় কৰিছোঁ কাৰণ সময়ৰ পাৰ্থক্য ওলাই আছোঁ সেইকাৰণে প্ৰথম স্পীড মাইনাছ দ্বিতীয় স্পীড বুজি পালে সময়টো ওলাই আছে তাৰ নেক্সট আমাৰ ডিষ্টেঞ্চটোতো ফিক্সে আছে x বহালোঁ স্পীডটো বহাই দিলোঁ এজনৰ 4 এজনৰ 3 বাকী বেছিক LCM মেথডৰ সহায়ত আনচাৰটো ওলাই গৈছে ঠিক নেক্সটলৈ যাব পাৰি কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত আমাক কৈছে এ বয় ৱাজ আস্কড টু ৰাইট এ 2 to the power 5 হয় আৰু 9 to the power 2 হয় 2 to the power 5 9 to the power 2 ঠিক আছে অসমীয়াত লিখিলে 5 এ বয় ৱাজ আস্কড টু ৰাইট 2 to the power 5 and into 9 to the power 2 তো এজন ল'ৰাক কি লিখিব দিছিলে 2 to the power 5 into 9 to the power 2 এইটো মাল্টিপ্লাই কৰিব দিছিলে কিন্তু সি কি কৰিলে 2 to the power ওপৰৰ 5টো ডাইৰেক্টলি 25 লিখি দিলে এই 5টো তলতে লিখি দিলে আৰু 9 স্কোৱাৰটো ডাইৰেক্টলি 92 25 92 ডাইৰেক্টলি লিখি দিলে ল'ৰাজনে এটা কিমান পাৰ্থক্য হ'ল ডিফাৰেঞ্চ ওলাব দিছে কিমান পাৰ্থক্য তো আমি চাম কিমান পাৰ্থক্য 2 to the power 5 মানে 2 কিমানটা মাল্টিপ্লাই হৈ আছে 2 5টা মাল্টিপ্লাই হৈ আছে 9 to the power 2 মানে 9 দুটা মাল্টিপ্লাই হৈ আছে 9 to the power 2 মানে 18 লিখি নিদিব আকৌ 9 দুগুণ 18 লিখিব 9 দুটা মাল্টিপ্লাই হৈ আছে 2 দুগুণ 4 4 দুগুণ 8 8 2 16 16 2 32 2 to the power 5 মানে 32 হয় 9 into 9 মানে 81 হয় তো 81 into 32 মাল্টিপ্লাই কৰক একেটা হাৰিত কৰিব 2 এগুণ 2 8 দুগুণ 16 3 এগুণ 3 16 3 19 9 কৰিলে 1 8 দুগুণ 24 একে 25 তাৰমানে 25 92 পালে আৰু তাক শিক্ষকজনে লিখিব দিছিলে 25 92 তো সি ভুল কৰাৰ পিছতো তেখেতৰ আনচাৰত একো ভুল নোলালে গতিকে পাৰ্থক্য কিমান হ'ল পাৰ্থক্য 0 হ'ল গতিকে অপশ্যন বি টো কাৰেক্ট আনচাৰ গতিকে অপশ্যন বি টো আমাৰ কাৰেক্ট আনচাৰ
ঠিক আছে বহুতে এক শাৰীত মাল্টিপ্লাই কৰিব নাজানে এক শাৰী মাল্টিপ্লাইটো কেনেকৈ কৰিব লাগে চাওক 81 ইনটু আমাৰ ওচৰত কিমান 32 এইটো কৰিছোঁ হা এইটো কৰিছোঁ এইটো এটা শাৰীতে কেনেকৈ মাল্টিপ্লাই কৰিব আপোনালোকে ফাৰ্ষ্টত এই 2 এগুণ 2টো লিখিব এই দুটা মাল্টিপ্লাই কৰিব ফাৰ্ষ্টত তাৰ নেক্সট ক্ৰছ মাল্টিপ্লাই কৰিব 8 দুগুণ 16 3 এগুণ 3 8 দুগুণ 16 3 এগুণ 3 এইটো মনতে প্লাছ কৰিব 19ৰ এই 9টো ইয়াত লিখিব যোনটো ৰিমাইণ্ডাৰ থাকিলে এক এটা উকলি থাকিলে সেইটো ইয়াত লিখিব 8 3 গুণ 24 24 একে 25 হৈ গ'ল বুজি পালেনে আৰু এটা মই যদি কওঁ যদি আপোনাক মই 56 ইনটু 12 বা এইটো 13 কৰি দিলোঁ মাল্টিপ্লাই কৰক 6 3 গুণ 18 8 উকলিলে 1 লিখিব 5 3 গুণ 15 6 গুণ 6 6 15 21 21 একে 22 22ৰ 2 উকলিলে 2 5 গুণ 5 6 7 এনেকৈ কৰিব ঠিক আছে এক শাৰীত মাল্টিপ্লাই কৰিব তেতিয়াহে স্পীড আহিব বুজি পালে ন যে পাৰ্থক্য শূন্য হ'ল পাৰ্থক্য একো নোলালেই তেখেতক লিখিব দিছিলে 2592 আৰু তেখেতে আনচাৰটো 2592 পালে ভুল কৰাৰ পিছতো তো আপোনালোকৰো কেতিয়াবা যদি ভুল হয় যাতে ভুলতো শুদ্ধ আনচাৰ ওলায় সেইটোকে ভগৱানক প্ৰাৰ্থনা কৰিব দ্য স্কুৱাৰ অফ এ নেচাৰেল নাম্বাৰ ছাবট্ৰেক্টেড ফ্ৰম ইটছ কিউব স্বাভাৱিক সংখ্যা এটাৰ ঘনকৰ পৰা সংখ্যাটো বৰ্গক বিয়োগ কৰিলে 48 পায় বুলি কৈছে এনেকুৱা কুৱেশ্যনবিলাক সদায় অপশ্যনৰ পৰা কৰিব অপশ্যনৰ পৰা কৰিলে আমাৰ টাইম নালাগে যেনেকৈ স্কুৱাৰ অফ এ নেচাৰেল নাম্বাৰ তো এই ধৰিলোঁ মই আনচাৰটো 8 হয় তো ইয়াক স্কুৱাৰ কৰি দিম 8 স্কুৱাৰ কৰি দিলোঁ তাক ছাবট্ৰেক্ট কৰিব দিছে বিয়োগ কৰিব দিছে এই বস্তুটোকে বিয়োগ কৰিব দিছে তো ইয়াক বিয়োগ কৰিলোঁ ইয়াৰ পৰা নহয় ইয়াকে বিয়োগ কৰিব দিছে কাৰ পৰা ফ্ৰম কাৰ পৰা বিয়োগ কৰিব দিছে যে ইয়াৰ ঘনকৰ পৰা ইয়াৰ কিউবৰ পৰা তো এই একেটা 8ৰে কিউবৰ পৰা আৰু ইয়াৰ ভেলুটো কিমান 48 ওলাব লাগিব ইয়াৰ ভেলুটো কিমান 48 ওলাব লাগিব 8 কিউব মানে কিমান হয় 512 8 তিনিটা মাল্টিপ্লাই হৈ আছে 512 কিউবটো মনত ৰাখিব 8 স্কুৱাৰ মানে 16 আৰু দুটা পাৰ্থক্য কেতিয়াও 48 নোলায় বহুত ডাঙৰ ওলাব এইটো হ'ব নোৱাৰে হয়নে তাৰ নেক্সট আমি 6টো চাম 6 কিউবৰ পৰা তাৰ কিউবৰ পৰা 6 স্কুৱাৰ মাইনাছ কৰিম আমি ঠিক আছে তো আমাৰ ওচৰত 6 কিউব মানে কিমান 6 কিউব মানে কিমান 216ৰ পৰা 36 মাইনাছ কৰিলে কেতিয়াও 48 নোলায় তো আমি চাম এই 4টোৰ পৰা ইভেন নাম্বাৰ হয় 5টোতো অড নাম্বাৰ হয় তো এই 4 কিউবৰ পৰা 4 স্কুৱাৰ মাইনাছ কৰি চাম 4 কিউব মানে 4 তিনিটা মানে 64 মাইনাছ 4 স্কুৱাৰ মানে 16 আৰু দুটা পাৰ্থক্যত আমাৰ 48 ওলালে চ' এইটো হ'ব তাৰ মানে অপশ্যন ডিটো কাৰেক্ট আনচাৰ বুজি পালে ন আমি ধৰিলোঁ আনচাৰটো 4 হয় তাৰ কিউবৰ পৰা তাৰ ঘনকৰ পৰা এই কিউবৰ পৰা তাৰ স্কুৱাৰটো মাইনাছ কৰিলোঁ স্কুৱাৰটো মানে বৰ্গটো মাইনাছ কৰিলোঁ আৰু মাইনাছ কৰিলে 48 ওলাব লাগিব আৰু 48 ওলাইছে গতিকে অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ ক্লিয়াৰ পুনৰবাৰ মই কৈছোঁ যিসকলে আমাৰ পৰা চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে একদম চিৰিয়াছ হৈ পিনি তেখেতসকলে আমাৰ পৰা মেথছ ইংলিছ ৰিজনিং জিকে তাৰমানে আমাৰ ফুল কোৰ্চ ল'ব পাৰিব এইটো হ'ল আমাৰ লক্ষ্যটক এপ্লিকেশ্যন দেখা পাইছে আপোনালোকে লক্ষ্যটক এপ্লিকেশ্যন 50,000 ডাউনলোড আছে 4.8 ষ্টাৰ ৰেটিং আছে তো এইটো লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত এইটো আমাৰ ফুল কোৰ্চ হৈ দেখা পাইছে আছাম পুলিচ এডিআৰই আছাম ফৰেষ্ট সকলোৰে কাৰণে ইয়াত ফ্ৰীকৈ ডেমো ক্লাছো চাব পাৰিব যদিহে আপোনালোকে বেলেগৰ পৰা অলৰেডি কোৰ্চ পাৰ্চেছ কৰিছে এটলিষ্ট আমাৰ এই ফ্ৰী ডেমো ক্লাছকেইটা চাই লওক তেতিয়াও আপুনি বহুত বেছি লাভান্বিত হ'ব তো এইটো ফ্ৰী হয় ইয়াৰ কাৰণে পে' কৰিব নালাগে এই ফুল কোৰ্চৰ ভিতৰত গ'লে ফ্ৰী ডেমো ক্লাছ পাব কিবা কনফিউজন আছে এই নাম্বাৰত হোৱাটছআপ কৰিব আমাৰ ক্লাছত টাইম ৱেষ্ট একেবাৰে নহয় আমি দীঘল ভিডিঅ' এক্সট্ৰা কথা কৈ কেতিয়াও নাথাকোঁ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰা হয় শ্বৰ্টকৈ শিকোৱা হয় আৰু ট্ৰিক্সো দিয়া হয় য'ত সম্ভৱ তাতে ট্ৰিক্স দিয়া হয় যদি ল'ব বিচাৰিছে এই লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব এনেকুৱা হ'ব নালাগে যাতে এক্সামত ৰিজাল্ট দিয়াৰ দিনাখন আপুনি পস্তাবলগীয়া হয় যে মই যদিহে আৰু মেথছৰ 2 মাৰ্ক বা 3 মাৰ্ক কৰিব পাৰিলোহেঁতেন মই চাকৰি পালোহেঁতেন এনেকুৱা হেঁতেন বাক্যবিলাক যাতে ক'ব লগা নহয় তাৰ কাৰণে কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হোৱাকৈ পঢ়িব লাগিব আৰু সেইটো কাৰণে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব তাৰ নেক্সট কুৱেশ্যনটো চাওক তাৰ নেক্সট কুৱেশ্যনটো আমাৰ কুৱেশ্যন নম্বৰ 12টো আছে কুৱেশ্যন নম্বৰ 12ত আমাক কি কৈছে একেবাৰে সহজ এইবিলাক একেবাৰে চিম্পলকৈ কৰিব পাৰিম মুখতে আমাক কৈছে ইন এ কলেজ দ্য ছিটছ ফৰ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স আৰ ইন দ্য ৰেচিঅ' 5:7:8 এখন কলেজত কলা বাণিজ্য আৰু বিজ্ঞানৰ আসনটো কিমান আছে 5:7:8 তো আমাক যিটো ইনফৰ্মেশ্যন দিয়া আছে আমি সেইটোকে লিখিম যে আমাৰ ওচৰত কি আছে আৰ্টছ ইজ টু কমাৰ্চ ইজ টু ছায়েন্স ইয়াৰ ৰেচিঅ'টো কিমান আছে আমাৰ ওচৰত 5 আছে 7 আছে আৰু 8 আছে ঠিক আছে তাৰ নেক্সট এটা প্ৰপ'জেল আনিলে আজিকালি ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে চিটৰ সংখ্যাটো আমি বঢ়াই দিম বুলি ক'লে কিমানকৈ বঢ়াব যে আৰ্টছটো আমাৰ 40% বঢ়াব কমাৰ্চটো 50% আৰু ছায়েন্সটো 75%কৈ বঢ়াই দিব বঢ়াই দিয়াৰ পিছত কিমান অনুপাত হ'ব সেইটো ওলাব লাগে
এতিয়া এইটো বহুত দীঘলীয়া মেথডত আপুনি কৰিব পাৰিব আমি বহুত দীঘলীয়া মেথডত নকৰোঁ শ্বৰ্টকৈ কেনেকৈ কৰিম ধৰি লৈছোঁ এই যোনটো 5 ৰেচিঅ' আছে এইটো 5 নহয় কিমান 50 হয় সমানকৈ বহাইছোঁ অনুপাত অনুপাত ক'লে যিমান বহালেও একো আপত্তি নাই যিমান কমালেও একো আপত্তি নাই কিন্তু সমান সমান কৰিব লাগিব যাতে সমান সমানে কেঞ্চেল যায় ইয়াত যদি মই এইটো 50 কৰোঁ 0 এটা লগাই ইয়াতো 0 লগাব লাগিব ইয়াতো 0 লগাব লাগিব সদায় অনুপাতত কোনো পাৰ্থক্য নোলায় অনুপাত যেতিয়া আপুনি বহাই দিয়ে সমানকৈ যদি বহায় যদি কমাই দিয়ে সমানকৈ যদি কমায় কোনো পাৰ্থক্য নোলায় একেটাই ওলাব আল্টিমেটলি এইটো 0 এইটো 0 এইটো 0 কেঞ্চেল গ'লে একেটা অনুপাতে পাম আমাৰ কৰিব সুবিধাৰ কাৰণে কি কৰিলোঁ আমি ইয়াকো আমি 10ৰে মাল্টিপ্লাই কৰিলোঁ ইয়াকো 10ৰে মাল্টিপ্লাই ইয়াকো 10ৰে মাল্টিপ্লাই আমি 50 70 আৰু 80টা ছিট আছে বুলি ধৰিলোঁ এতিয়া প্ৰথমটোক আমাৰ 40% বহাব দিছে মই বাৰে বাৰে কৈছোঁ যিকোনো নাম্বাৰ এটা 50 আছে আমাৰ ওচৰত 50ৰ 10% কিমান হ'ব এইটো ক্লাছতে ক'লোঁ ন যিকোনো নাম্বাৰ 10% গ'লে এটাত পইণ্ট দি দিয়ক শূন্য কেঞ্চেল মানে 5 হ'ব 10% যদি 5 হয় 40% কিমান হ'ব 5 × 4 মানে আমাৰ 40 হ'ব বুজি পাইছেনে নাই পোৱা মোক কওক চৰি 5 × 4 মানে 20 হ'ব ক্লিয়াৰ আছে এইখিনিলৈকে যিকোনো নাম্বাৰ পুনৰবাৰ ক'ম লাহে ধীৰে চাওক বুজি লওক ভালকৈ টাইম লাগিলেও একো কথা নাই বুজাৰ টাইমত টাইম লাগিলে কথা নাই আমাৰ ওচৰত আৰ্টছৰ ছিটটো 50টা আছে ইয়াৰে 40% বহাব লাগে যিকোনো নাম্বাৰ এটাৰ 10% কিমান 10% 50ৰ 10% কিমান বাৰে বাৰে কৈছোঁ মাত্ৰ পইণ্ট বহাই দিব লাগে এটা নাম্বাৰৰ আগত শূন্যটো কেঞ্চেল 10% মানে 5 হ'ল আকৌ এটা 10% হ'ব আকৌ এটা 5 হ'ব আকৌ এটা 10% হ'ব আকৌ এটা 5 হ'ব আকৌ এটা 10% হ'ব আকৌ এটা 5 মানে টোটেল 40% হৈ যাব আৰু টোটেলটো কিমান হৈ যাব 20 হৈ যাব ক্লিয়াৰ তো তাকে আমি একেটা শাৰীতে কৰি দিব পাৰোঁ 10% যদিহে 5 হয় তো 40%ৰ 10ৰ লগত 4 মাল্টিপ্লাই কৰিলে 40 হ'ল গতিকে 5ৰ লগতো 4 মাল্টিপ্লাই কৰি দিয়ক 20 হ'ব বুজি পাইছে ন বুজি পাইছে তো আমি দেখা পালোঁ কি পালোঁ আমি যে 20টা ছিট বাঢ়ি যাব তো আগৰ পৰা 50 হৈ আছিলে 40% ইনক্ৰিজ কৰি দিলে মানে ছিটৰ সংখ্যা 70টা হৈ গ'ল 20 বাঢ়ি গ'ল ক্লিয়াৰ আছে বহুত বেছিক মেথডত শিকাইছোঁ মই মানে ইজিকৈ শ্বৰ্টকাটো হৈ গৈছে বেছিকো হৈ গৈছে তাৰ নেক্সটটো আমাৰ 50% বঢ়াব দিছে তো 50%ত অসুবিধা নহয় আমাৰ 70ৰ 50% মানে কিমান ইয়াৰ আধা হৈ যাব 35 আপোনাক কৈছে যে দোকানত আপোনাৰ MRP 70 ৰুপিজ আছে আপোনাক 50% ডিছকাউণ্ট দিম বুলি কৈছে তো 50% ডিছকাউণ্ট দিয়া মানে আধা হৈ যাব দামটো তাৰ মানে 35 বা আমি আগৰ নিচিনাকৈও কৰিব পাৰোঁ যিকোনো নাম্বাৰ এটাৰ 10% বুলি ক'লে তাৰ শূন্য এটা কাট খাই যাব হয়নে পইণ্ট এটা আহি যাব মানে শূন্য কেঞ্চেল হৈ যাব তাৰ মানে 10%টো কি হৈ যাব 10% আমাৰ 7 হৈ যাব 10ৰ পৰা আমাক 50% লাগে তাৰ মানে আমি 5 মাল্টিপ্লাই কৰিম গতিকে 7ৰ লগতো 5 মাল্টিপ্লাই কৰিলে 35 চাওঁ তো এই 50%ৰ ভেলুটো কিমান 35 একেবাৰে সহজত ওলাইছে ন 35 তো এই 70ৰ লগত 35 যোগ কৰি দিলে 105 হৈ যাব 70ৰ লগত 35টা ছিট আৰু যদি মই বহাই দিওঁ 50% বহাব দিছে ন 35 বহালে 105 ক্লিয়াৰ একেই ধৰণে আমাৰ ওচৰত 80টা আছে তো 80ৰ 75% বহাব দিছে তো 75% কাৰ বহাব দিছে 80 তো 75% মানে তলত 100 অফ মানে ইনটু 80 এইটো শূন্য কেঞ্চেল গুচি গ'ল হয়নে 5ৰে দুবাৰ যাব 5ৰে ইয়াক 15 বাৰ যাব 2ৰে ইয়াক 4 বাৰ যাব তাৰ মানে 60খন আসন বাঢ়িব 60খন তাৰ মানে 140 হৈ গ'ল বুজি পালে ন ইয়াকো 10% কৰি ওলাব আপোনালোকে নিজে ওলাব চেষ্টা কৰিবচোন 80ৰ 10% মানে কিমান হয় 10% মানে আমাৰ 8 হৈ যাব 10% যদিহে 8 হয় 70%ৰ ভেলু কিমান হ'ব 70%ৰ ভেলুটো ইয়াৰ লগত 7 মাল্টিপ্লাই কৰিলে ইয়াৰ লগতো 7 মানে 56 হ'ব 10% যদিহে 8 হৈ আছিল আমাৰ 5%ৰ ভেলু কিমান হ'ব 4 হ'ব 70% আমাক নালাগে বৰ্তমান আমাক 75% লাগে গতিকে আৰু এটা 4 এড হৈ যাব মানে 60 বহুত বেছি কমপ্লিকেটেড হৈছে ন ইমান কমপ্লিকেটেড হ'ব নালাগে ডাইৰেক্টলি যিটো আমাৰ ওচৰত আছিলে আসন আগৰ পৰা কিমান আছে 80টা আছিলে তাৰ 75% বঢ়াব দিছে গতিকে আমি 75% বঢ়াইছোঁ 75% কাৰ 75% 80 যদি পাৰ্চেণ্টেজ থাকে তাতে 100 ডিভাইড অফ মানে মাল্টিপ্লাই শূন্য কেঞ্চেল ডাইৰেক্টলি 5ৰে দুবাৰ গ'ল 5ৰে 15 বাৰ গ'ল 2য়ে ইয়াক 4 বাৰ গ'ল তাৰ মানে 60 গতিকে 60 বঢ়াই দিলে 140 তো এইটো অনুপাত ওলাই দিয়ক বৰ্তমান অনুপাত ওলাই দিয়ক অনুপাত ওলালে আমি 5ৰে কাটিম 5 দুগুণ 10 চৰি 5 এগুণ 5 2 10 5 এগুণ 5 2 20 5 4 গুণ 20 5ৰে কাটিলে 5 দুগুণ 10 5 এগুণ 5 5ৰে কাটিলে 5 দুগুণ 10 4 শূন্য 5 8 গুণ 40 7ৰে যাব 7 দুগুণ
14 7 3 গুণ 7 4 গুণ তাৰমানে নতুন অনুপাতটো আমাৰ আছে 2:3:4 মানে অপশ্যন এটো কাৰেক্ট আনসাৰ বহুত টাইম ললো মই কিন্তু কৰিবলৈ চাওক মাত্ৰ এটা দুটা হাৰিতে ওলালেহেঁতেন যদিহে আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ আছে এইবোৰ একো নকৰাকে একদম এটা দুটা হাৰিতে আনসাৰটো ওলাই গ'লহেঁতেন কনসেপ্টটো যাৰ ক্লিয়াৰ আছে যাৰ কনসেপ্টটো ক্লিয়াৰ আছে ঠিক আছে নেক্সটলৈ যাব পাৰি নেক্সট আমাৰ ওচৰত কি আছে কুৱেশ্যন নম্বৰ 14 পিছত কৰিম 15 কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 আমাক কি কৈছে উইথ এ বি চি এজ চেণ্টাৰ এ বি চিটোক চেণ্টাৰ হিচাপে ল'ব দিছে এ বি চিটোক কেন্দ্ৰ কৰিব দিছে এনেকুৱাকৈ আমাক বৃত্ত আঁকিব দিছে 3 চাৰ্কেলছ আৰ ড্ৰন এনেকুৱাকৈ বৃত্তটো আঁকিব দিছে যাতে ইটোৱে সিটোক বাহ্যিকভাৱে টাচ কৰে such that they touch each other সেইকাৰণে মই তিনিটা বৃত্ত আঁকি লৈছোঁ চাওঁ তিনিটা বৃত্ত বা চাৰ্কেল মই এনেকৈও আঁকিব পাৰোঁ এনেকৈও আঁকিব পাৰোঁ বা মই ইয়াৰ ভিতৰতো আঁকিব পাৰোঁ তেনেকৈ আমাক আঁকিব দিয়া নাই আমাক এনেকুৱাকৈ আঁকিব দিছে যাতে তাহাঁতি টাচ কৰে ক'ত টাচ কৰে এক্সটাৰ্নেলি বাহিৰতো এইটো আঁকি পিনে এনেকৈ আপুনি অলিম্পিকৰ নিচিনাকৈ আঁকিলে নহ'ব মেনশ্যন কৰি দিছোঁ ন আমাক যে এনেকৈ নহয় বাহিৰে টাচ হ'ব লাগিব সেইকাৰণে এনেকৈ আঁকিলোঁ আৰু এটা মই এনেকৈ আঁকিছোঁ তো দেখা পাইছে ইয়াত আঁকি লৈছোঁ তিনিটা বৃত্ত মই আঁকিলোঁ এনেকৈ আমাক কৈছে তাহাঁতৰ চেণ্টাৰটো কি হয় ইয়াৰ চেণ্টাৰটো কি হৈ যাব এ হৈ যাব ইয়াৰ চেণ্টাৰটো কি হৈ যাব বি হৈ যাব ইয়াৰ চেণ্টাৰটো কি হৈ যাব চি হৈ যাব তিনিটা আমাক আঁকিব দিছে তাৰ নেক্সট ইফ দ্য ছাইড অফ দ্য ট্ৰাইংগল এ বি চি যদিহে মই এই এ বি চিটো সংযোগ কৰি দিওঁ এনেকৈ এ বি চি এনেকৈ সংযোগ কৰিলে এটা ট্ৰাইংগল হৈ গ'ল আমাক কৈছে যে ইয়াৰ ছাইডকেইটা 4 চেণ্টিমিটাৰ এ বি ভেলুটো আমাক 4 চেণ্টিমিটাৰ দিয়া আছে তাৰ নেক্সট আমাৰ এ চি ভেলুটো আমাক 6 চেণ্টিমিটাৰ দিয়া আছে আমাক ইয়াৰ ভেলুটো বি চি ভেলুটো 8 চেণ্টিমিটাৰ তিনিটাৰ ছাইডটো আমাক 4 6 আৰু 8 বুলি দিয়া আছে আমাক ওলাব দিছে হোৱাট ইজ দ্য ছাম অফ দ্য ৰেডি অফ দ্য চাৰ্কেল তেন্তে বৃত্তবিলাকৰ ব্যাসাৰ্ধৰ যোগফল লাগে ব্যাসাৰ্ধ কি হয় মোক কওক ইয়াৰ পৰা যিটো ইয়াৰলৈকে আহিব এইটোৱে ইয়াৰ ব্যাসাৰ্ধ হ'ব ইয়াৰ পৰা যিটো ইয়ালৈ যাব এইটোৱে ব্যাসাৰ্ধ একেধৰণে ইয়াৰ পৰা ইয়ালৈ যোনটো যাব বা ইয়াৰ পৰা ইয়ালৈ যোনটো হ'ব সেইটো ব্যাসাৰ্ধ হয়নে নহয় তাৰমানে যদিহে মই গোটেইবিলাক এড কৰি দিওঁ তাৰমানে মই কি এড কৰাৰ কথা কৈছোঁ যদি মই এ বি প্লাছ বি চি প্লাছ চি এ যদি কৰি দিওঁ যদি সকলোবিলাক এড কৰি দিওঁ আমাৰ ব্যাসাৰ্ধবিলাক এড হৈ যাব হ'বনে নহয় মোক কওক যদি মই এইটো এড কৰি দিওঁ গোটেইটো এড কৰি দিলে চাওক ইয়াৰ ব্যাসাৰ্ধটো এড হৈ গৈছে আৰু ইয়াৰ ব্যাসাৰ্ধটো এড হৈছে আকৌ মই যদি এই লাইনটো জইন কৰি দিওঁ এই ইয়াৰ এৰ ব্যাসাৰ্ধ আকৌ এবাৰ এড হৈ গৈছে আকৌ ইয়াৰো এড হৈ গৈছে তো প্ৰতিটো ব্যাসাৰ্ধ দুবাৰ এড হৈ গৈছে প্ৰতিটো ব্যাসাৰ্ধ দেখা পাইছোঁ মই যদিহে মই গোটেইবিলাক এড কৰি দিওঁ প্ৰতিটো ব্যাসাৰ্ধ দুবাৰ এড হৈ গৈছে তো মই লিখিব পাৰোঁ এ বি ভেলুটো চাওক মই বুজিবৰ কাৰণে লিখিছোঁ এক্সামত এনেকৈ কৰিব নালাগে শ্বৰ্ট মেথডত মই শিকাম এক্সামত কৰিবলৈ তো বৰ্তমান যদি মই এই এ বি যোগ কৰিছোঁ এই এ বি মানে কি হৈছে এৰ ৰেডিয়াছো যোগ হৈ আছে আকৌ বিৰ ৰেডিয়াছো যোগ হৈছে যদিহে মই বৰ্তমান বি চিৰ কথা পাতি আছোঁ বি চিৰ কথা পাতোঁতে পুনৰবাৰ বিৰ ৰেডিয়াছো যোগ হৈ গৈছে আকৌ চিৰ ৰেডিয়াছো যোগ হৈ গৈছে ৰেডিয়াছ অফ চি হয়নে একেধৰণে যদিহে মই এই এ চিৰ কথা পাতি আছোঁ এ চিৰ কথা পতা টাইমতো এৰ ৰেডিয়াছটো পুনৰবাৰ যোগ হৈ গৈছে আৰু চিৰ ৰেডিয়াছো যোগ হৈছে চাওক ৰেডিয়াছ অফ এটো দুবাৰ যোগ হৈ গৈছে তো মই লিখিব পাৰিম টুৱাইচ আৰ এ তাৰ নেক্সট একেধৰণে ৰেডিয়াছ অফ বিটো দুবাৰ যোগ হৈ গৈছে তো টুৱাইচ আৰ বি প্লাছ টুৱাইচ আৰ চি চিটো দুবাৰ যোগ হৈ গৈছে তো এই গোটেইবিলাক এ প্লাছ বি প্লাছ চি গোটেইবিলাক কৰি দিলে আমাৰ 4 প্লাছ 6 প্লাছ 8 হৈ যাব হ'বনে গোটেই ভেলুটো আমি ইকুৱেলটো ইয়াত 4 প্লাছ 6 প্লাছ 8 সকলোতে লিখি ল'ম বা ইয়াতো 4 প্লাছ 6 প্লাছ 8 লিখিছে আৰু আপোনালোকে ধৰিছোঁ হা ইকুৱেলটো এইটো তো আমাৰ এই 2টো কমন আছে 2 ইনটু আৰ এ ইয়াৰ 2টো গুচি গ'ল চাওক কমন লৈ ল'লোঁ আৰ বি প্লাছ আৰ চি ব্ৰেকেট লৈ ল'লোঁ মই ব্ৰেকেট লৈছোঁ কমন হৈ গ'ল তো ইকুৱেলটো 6 4 10 18 হৈ গ'ল তো ইয়াত আৰ এ প্লাছ আৰ বি প্লাছ আৰ চি মানে এৰ ৰেডিয়াছটো বিৰ ৰেডিয়াছটো আৰু চিৰ ৰেডিয়াছটো যোগ কৰিলে মানে এই 2টো এইফালে আহিলে ডিভাইড হৈ যাব ডিভাইড হ'লে আমি কিমান পাই যাম 9 চেণ্টিমিটাৰ পাই যাম তো গোটেইবিলাক ৰেডিয়াছ যদি যোগ কৰে আপুনি 9 চেণ্টিমিটাৰ পাব 9 চেণ্টিমিটাৰ তো এই গোটেইখিনি কৰি থকাৰ প্ৰয়োজনে নাছিলে এক্সামত ডাইৰেক্টলি আপুনি এ বি যোগ কৰিব বি চি যোগ কৰিব চি এ যোগ কৰিব গোটেইবিলাক যোগ কৰি আপুনি দেখোন পালে কিমান 18 চেণ্টিমিটাৰ ধৰক পালে আপুনি 18 চেণ্টিমিটাৰ তো আপুনি মনতে এনেকৈ খেলাব যে কথাটো আপুনি এনেকৈ খেলাব যে মই যদি এ বি যোগ কৰিছোঁ আকৌ মই যদি এ চি যোগ কৰিছোঁ এই এৰ ৰেডিয়াছটো দুবাৰ যোগ হৈ আছে বিৰ ৰেডিয়াছটো আপোনাৰ দুবাৰ যোগ হৈছে এইফালেও যোগ হৈছে
চি ৰেডিয়াছটো দুবাৰ যোগ হৈ আছে, এইফালেও যোগ হৈছে, এইফালেও যোগ হৈছে, তাৰমানে প্ৰত্যেকটো ৰেডিয়াছ দুবাৰকৈ যোগ হৈ আছে। সেইকাৰণে মই এনেকৈ লিখিব পাৰিম যে যিটো আমি পালোঁ গোটেইবিলাক যোগ কৰি তাক মই 2ৰে ডিভাইড কৰিব লাগিব, আধা কৰিব লাগিব। প্ৰত্যেকটো দুবাৰ দুবাৰ যোগ হোৱাৰ কাৰণে আধা কৰিব লাগিব। তো সেইকাৰণে মই 9 চেণ্টিমিটাৰ বুলি ডাইৰেক্টলি এক্সামত কৰিম। কিন্তু বেছিক কনচেপ্টটো হ'ল এইটো। কিয় কৰিলোঁ আপুনি আকৌ এবাৰ ৰিপিট কৰি চাওক ক্লাছটো, তেতিয়া বুজি পাব। নেক্সট কুৱেশ্যন এইটো 3 নম্বৰ কুৱেশ্যনটো আমি কৰা নাই এতিয়ালৈকে, মোৰ মনত আছে, আমি কৰিমগৈ এতিয়া ইয়াৰ পিছতে। এইটো আমাৰ কুৱেশ্যন নম্বৰ 14। আমাক কৈছে ৰেক্টেংগুলাৰ টেংক এটা আছে, আয়তাকাৰ টেংকি এটা আছে। আপুনি ঘৰত মনত পেলাওক, আপোনাৰ ঘৰৰ চাদৰ ওপৰত এনেকৈ টেংকি এটা আছে ন, টেংকি এটা আছে, চাওক টেংকি এটা। এইটো মই 4Dত 3Dত ৰাখিব নোৱাৰোঁ, টেংকি এটা আমাৰ এনেকৈ আছে। এই টেংকিটোৰ আমাক লেন্থটো দিয়া আছে 2.5 মিটাৰ, আমাক ব্ৰেডটো দিয়া আছে, আমাক দৈৰ্ঘ্য আৰু এইটো ৰুটি নহয়, ব্ৰেড হৈ গৈছে, ব্ৰেড, প্ৰস্থ ৰুটি ওলাই গৈছে। ৰুটি আৰু মাংসটোতো আপোনাৰ যেতিয়া ৰিজাল্ট দিব ন, সেইদিনাখন মই খাম। ৰিজাল্ট দিলে ৰুটি মাংস খাম, মাতিব আপোনাৰ ঘৰত যাম, যিমান দূৰ হ'লেও যাম, মই ধুবুৰীত হ'লেও যাম, মই গোলাঘাটৰ হয়, গোলাঘাটৰ ওচৰত হ'লেতো যামেই যাম। আপুনি খালি মোক হোৱাটছএপত বা ফোন কৰি জনাব এবাৰ চাকৰি পালে বুলি, তেতিয়া যাম, মাতিব হা, ৰুটি মাংস খাবলৈ যাম। এতিয়া আমাক কি দিছে, ৰেক্টেংগুলাৰ টেংক এটা আছে যাৰ লেন্থ আৰু ব্ৰেডটো আমাক দিয়া আছে, দৈৰ্ঘ্য আৰু প্ৰস্থ আমাক দিয়া আছে। ইয়াৰ কেপাচিটি দিয়া আছে 750 লিটাৰ। কেপাচিটি আমাক কিমান দিয়া আছে, 750। তো এই কেপাচিটি যিটো আমাৰ 750 লিটাৰ দিয়া আছে, মানে ভলিউমটো 750 লিটাৰক এই লিটাৰ যিটো আছে তাক আমি চেণ্টিমিটাৰ কিউবলৈ কনভাৰ্ট কৰিবলৈ সদায় 1000ৰে মাল্টিপ্লাই কৰিম। এই যিটো লিটাৰ আছে, লিটাৰটোক আমি চেণ্টিমিটাৰ কিউবলৈ কনভাৰ্ট কৰিবলৈ, মানে ভলিউমলৈ কনভাৰ্ট কৰিবলৈ আমি 1000ৰে মাল্টিপ্লাই কৰিম। মানে আমাৰ ওচৰত কিমান হৈ গ'ল, 7,50,000 চেণ্টিমিটাৰ কিউব, এইটো ভলিউম। আৰু ভলিউম মানে আমি কি গম পাওঁ, লেন্থ ইনটু ব্ৰেড ইনটু হাইট হয়। ভলিউম মানে লেন্থটো আহিব ইয়াত আমাৰ, এই ব্ৰেডটো আহিব এনেকৈ 3Dত, আৰু এই হাইটটো আহিব। তাৰ ভেলুটো আমাক 750,000 হৈ গ'ল। লেন্থটো আমাৰ দিয়া আছে 2.5 মিটাৰ। 2.5 মিটাৰটো চেণ্টিমিটাৰলৈ আমি কনভাৰ্ট কৰিম, হয়নে নহয় মোক কওঁ। 2.5 ইনটু 100 হৈ গ'ল চেণ্টিমিটাৰলৈ, মিটাৰক চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিবলৈ। পইণ্টটো নাই বুলি ধৰক, 00, পইণ্ট এটাৰ আগত কেঞ্চেল, মানে 250 ইনটু ব্ৰেডটো একে আমাৰ 1.5 আছে, গতিকে 150 হৈ যাব চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিলে। হাইট ইকুৱেল টু 750। হাইটটো ওলাবলৈ তো ইয়াতে ডাইৰেক্টলি কৰিব পাৰোঁ, তথাপি মই এবাৰ বুজাবলৈ আপোনালোকক আৰু লিখি দিছোঁ এনেকৈ। তো এই পূৰণটো এইফালে আহিলে ডিভাইড হৈ যাব, 250 ইনটু 150। বহুতে ক'ব ইয়াতে পূৰণটো পূৰণ চিনেত হ'লে দেখোন, আপুনি এই নাম্বাৰটো ওপৰত আছিলে, বৰ্তমান এনেকৈ ডিভাইড হৈ তললৈ আহিছে, সেইটো চাব, ঠিক আছে। তো এইটো 0, এইটো 0, এইটো 0, এইটো 0 কেঞ্চেল হ'ল। 25 ইয়াক ডাইৰেক্টলি 3 বাৰ যাব 75, 00 হ'ল। 15 ইয়াক ডাইৰেক্টলি 2 বাৰ যাব 20 চেণ্টিমিটাৰ। হাইটটো 20 চেণ্টিমিটাৰ, ঠিক আছে। নেক্সটলৈ যাব পাৰি, বহুত দীঘল হৈ গ'ল ন ক্লাছটো। এইটো নাই কৰা নেকি, এইটো নাই কৰা মই। কুৱেশ্যন নম্বৰ 8টো চাওক, ইন হোৱাট টাইম 1000 উইল বিকাম 1331 at 10% পাৰ এনাম কম্পাউণ্ড ইণ্টাৰেষ্ট। আমাক কম্পাউণ্ড ইণ্টাৰেষ্টৰ বেছিক ফৰ্মুলাটো আপুনি পাব এনেকৈ। কম্পাউণ্ড ইণ্টাৰেষ্টৰো কথা আছে, এইটো হ'ল বেছিক ফৰ্মুলা। আমাক কৈছে 1000 টকাটো 1331 টকা হৈ গ'ল। টোটেল এমাউণ্টটো বৰ্তমান কিমান হৈ গ'ল, টোটেল এমাউণ্ট আমাৰ 1331 হৈ গ'ল। প্ৰিন্সিপাল কিমান টকা আছিলে, 1000 টকা আছিলে। 1 প্লাছ ৰেট অফ ইণ্টাৰেষ্টটো কিমান হয়, 10 হয়, ডিভাইডেড বাই 100 টু দি পাৱাৰ n টো ওলাব লাগে, টাইমটো ওলাব লাগে। তো এইফালে এই 1000টো পূৰণ হৈ আছে, এইফালে আহিলে ডিভাইড হৈ যাব। ডিভাইড মানে 1331 ডিভাইডেড বাই 1000। এই ভগ্নাংশ চিন মানে ডিভাইড হয়। মই যদি আপোনালোকক কওঁ 50 ডিভাইডেড বাই 5, তো আপোনালোকে সেইটো এনেকৈও লিখিব পাৰে 50 ডিভাইডেড বাই 5। এই ফ্ৰেকশ্যন ভগ্নাংশ চিন মানে ডিভাইডে হয়। তো সেইটোকে আমি কৰিলোঁ। তাৰ নিচিনা এইটো লসাগু ল'লে মানে কি হ'ব, তলত 1 আছে, তো 100 হ'ব। 1এ 100 বাৰ যাব, গতিকে ওপৰত 100 প্লাছ 10 টু দি পাৱাৰ n হ'ল। এইটো বেছিক কথা। তো এইটো মানে কি হয়, 11 কিউব হয়। এইটো মানে কি হয়, 10 কিউব হয়, হয়নে। এইটো দেখিয়ে মনত পৰিব লাগিব, এইটো 11 কিউব হয়, এইটো 10 কিউব হয়। তো সেইটো হিচাপত পঢ়িব লাগিব। 11/10 হোল কিউব বুলি মই লিখিব পাৰোঁ। এইটো 110 ডিভাইডেড বাই 100 টু দি পাৱাৰ n বুলি লিখিব পাৰোঁ। এই শূন্য কেঞ্চেল। ইয়াতো 11/10 আছে, ইয়াতো 11/10 আছে, 0 কেঞ্চেল গ'ল। তো সেইটো কাৰণে এনৰ ভেলুটো কিমান হৈ যাব, এনৰ ভেলুটো 3 হৈ যাব। অপশ্যন এটো কাৰেক্ট আনচাৰ। একেবাৰে বেছিক ফৰ্মুলাত এপ্লাই কৰি দিছোঁ। এই কম্পাউণ্ড ইণ্টাৰেষ্ট যিটো আছে, এইটো এনুৱেলি বছৰেকীয়া কাৰণে বেলেগ বেলেগকৈ ওলাব লাগিব। এইটো 6 মান্থৰ কথা সুধিলে বেলেগ বেলেগ ওলাব লাগিব। এইটো কোৱাৰ্টাৰলি মানে 4 মান্থছৰ কথা সুধিলে বেলেগ বেলেগ কৰিব লাগিব। তো সেইখিনি বহুত ভালকৈ আমাৰ পেইড কোৰ্চত বুজোৱা আছে, আপোনালোকে ক্লাছখিনি চাব।
বহুতে বুজি নাপায় যিমান ক'লোঁ পিছত ৰিয়েলাইজ কৰেগৈ ৰিজাল্ট দিয়াৰ দিনাখন অনুভৱ কৰেগৈ কথাখিনি কি হয় কুৱেশ্যন নম্বৰ 3 এ হৰ্চ এণ্ড এ কাউ ৱেৰ চ'ল্ড ফৰ 12,000 ইচ এটা ঘোঁৰা আৰু এটা গৰু বিক্ৰী কৰিলে বিকা দাম হয় চাওক 12,000 টকাকৈ বিক্ৰী কৰিলে দুইটা গৰুতে 12,000 মানে 24,000 টোটেল টকা পালে টোটেল চেলিং প্ৰাইচটো 24,000 হয় ঠিক ক্লিয়াৰ তো এইটো চাওক পুনৰবাৰ চেলিং প্ৰাইচ অফ কাউটো কিমান 12,000 টকা একেধৰণে চেলিং প্ৰাইচ অফ হৰ্চটো কিমান টকা 12,000 টকা বিকাৰ পিছত দ্য হৰ্চ ৱাজ চ'ল্ড এট এ লছ অফ 20%। তো ঘোঁৰাটো বিক্ৰী কৰোঁতে 20% লোকচান হ'ল তেখেতৰ কিন্তু আকৌ গৰুটো বিক্ৰী কৰোঁতে 20% আকৌ লাভ হ'ল সদায় লাভ হ'ল তো এনেকুৱা ক্ষেত্ৰত সদায় লছেই হ'ব তো এতিয়া এই যোনটো ঘোঁৰা আছিলে এইটো ঘোঁৰা চাওক ঘোঁৰাটো বিক্ৰী কৰোঁতে তেখেতৰ 80% টকা লছ হৈ গ'ল তাৰ মানে ঘোঁৰাটো বিকিছে কেই টকাত 12,000ত কষ্ট প্ৰাইচটো সদায় 100% হয় তো তেখেতে কিনিছিলে 100% টকাত তাৰে 20% লোকচান হৈ গ'ল 20% লোকচানকৈ বিকিছে তাৰ মানে চেলিং প্ৰাইচটো 80% হ'ব এই কথাটো বুজি পাব লাগিব পাৰ্চেণ্টেজৰ যিসকলে আমাৰ ক্লাছ কৰিছে তেখেতসকলে একেবাৰে সহজতে বুজি পাব সদায় যিটো অৰিজিনেল হয় ন মই আপোনালোকক কৈ দিছোঁ চাওক যিটো অৰিজিনেল হয় যিটো কষ্ট প্ৰাইচ হয় কষ্ট প্ৰাইচ যিটো কিনা দাম অৰিজিনেল হয় যিটো কিনা দাম হয় যিটো চিপি কষ্ট প্ৰাইচ হয় সেইটো সদায় 100% বুলি ধৰা হয় যদি আপুনি কিবা এটা বস্তু 100%ত কিনিছিলে আপোনাৰ 20% লোকচান হ'ল তাৰ মানে আপুনি চেলিং প্ৰাইচ বিকিছে কিমানত 80% টকাত আপুনি বিকিছে পাৰ্চেণ্টেজ হিচাপে 80%ৰ ভেলুটো আমাৰ ঘোঁৰাৰ কিমান দিয়া আছে 12,000 বুলি দিয়া আছে তো 1%ৰ ভেলুটো কিমান হ'ব নাম্বাৰটো কমিলে মানে ডিভাইড ইউনিটাৰী মেথড ফাৰ্ষ্ট ক্লাছ লক্ষ্যদকৰ তাৰ নেক্সট আমাক 100% আমি কিনা দাম ওলাব চেষ্টা কৰিছোঁ কিনা দাম ওলালেহে আমি গম পাম তেখেতৰ লাভ হ'ল নে লোকচান হ'ল তো কিনিছিলে কিমান 100%ত কিনা দাম তো কিনা দামটো হ'লে মাল্টিপ্লাই ইয়াতে মাল্টিপ্লাই কৰিব পাৰিব এক্সামত এনেকৈ ষ্টেপ বাই ষ্টেপ নকৰিব মই বুজাবৰ কাৰণে কৰিম 12,000 ডিভাইডেড বাই 80 ইনটু 100% এইটো শূন্য কেঞ্চেল 4ৰে ইয়াক দুবাৰ যাব 4ৰে ইয়াক 3বাৰ যাব 300 আকৌ 2ৰে ইয়াক কিমানবাৰ যাব 2ৰে ইয়াক ডাইৰেক্টলি 150 বাৰ যাব তাৰ মানে আমাৰ ওচৰে 15,000 টকা তাৰ মানে ঘোঁৰাটো তেখেতে কিনিছিলে কেইহাজাৰ টকাত 15,000 টকাত এক্সামত ইমান দীঘল কৰা নাই আমি বহুত ছুটিত কৰিব পাৰি মই বুজাবৰ কাৰণে দীঘল 15,000 কিনি 12,000 চেল কৰিলে একেধৰণে যেতিয়া তেখেতে ঘোঁৰা কিনিলে যেতিয়া তেখেতে গৰুটো কিনিলে গৰুত তেখেতৰ লাভ হৈছিলে চাওক গৰুটো 20% লাভ কৰি পিনি বিকিছে গৰুৰ কিনা দামটো 100% আছিলে 20% লাভ হ'ল মানে 120%ত তেখেতে বিকিছে বিকা দামটো 120% 120%ৰ ভেলুটো 12,000 তো ইয়াৰ পৰা 1%ৰ ভেলুটো 1% ক'লে ডিভাইড আৰু 100% বুলি ক'লে মাল্টিপ্লাই 100% মানে কিনা দাম ওলাই আহিছোঁ 12,000 ডিভাইডেড বাই 120 ইনটু 100 এইটো শূন্য কেঞ্চেল 12 ইয়াক 100 বাৰ যাব তাৰ মানে 10,000 তাৰ মানে গৰুটো কিনিছিলে 10,000 টকাত তো তেখেতৰ টোটেল কিনা দাম কিমান হৈ গ'ল গৰু কিনিছিলে 10,000 ঘোঁৰা কিনিছিলে 15,000 টোটেল কষ্ট প্ৰাইচটো তেখেতৰ 25,000 হৈ গ'ল বিকিছে কিমান টকাত দুইটাও 12,000 মানে চেলিং প্ৰাইচ টোটেল চেলিং প্ৰাইচটো 24,000 হৈ গ'ল তো কিমান কিনিছিলে 25,000 টকাত বিকিলে 24,000 টকা মানে তেখেতৰ 100 টকা ডাইৰেক্টলি লছ হ'ল লছ অফ 1,000 100 নহয় 1,000 1,000 টকা ডাইৰেক্টলি লছ হ'ল মই আশা কৰিছোঁ বুজি পাইছে আপোনালোকে ইয়াৰ এটা নৰ্মেল শ্বৰ্টকাটো আছে সেইটো আজি নিশিকাওঁ কাৰণ সেইটো আৰু বেছি অলপমান কনফিউজন হ'ব সেই শ্বৰ্টকাটটো বুজি পাবলৈ হ'লে বেছিক কনচেপ্টটো অলপমান ক্লিয়াৰ হ'ব লাগিব বেছিক কনচেপ্ট ঠিক আছে তো আজি আমি এইখিনি ডিছকাছ কৰিলোঁ মই আশা কৰিছোঁ ক্ৰিষ্টেল ক্লিয়াৰ আছে কিবা কনফিউজন আছে কমেণ্টত জনাব ক্লাছটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু আমাৰ চিৰিজটো কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ